ব্যক্তিগত কথা মই থাকিব আপুনি বেয়া পালে থাকিব মোৰ ব্যক্তিগত মত মই কৈছো মোৰ দৃষ্টিত ব্যক্তিত্ব মনোৰঞ্জনৰ ওপৰত নহয় নেকি মই কৈছো মনোৰঞ্জন বিপৰীতে আজি গৌৰৱ গগৈ উল্লেখ কৰিলে ৰাইজৰ দলৰ কথা যে আলোচনা আধৰুৱা হৈ আছে মই প্ৰথমতে গৌৰৱ গগৈ ভাষ্যত আপোনালোকলৈ আগবঢ়াম তাৰপিছত মই পেনেললৈ আহিম গৌৰৱ গগৈ আজি ৰাতিপুৱাৰ পুৱাৰ ভাগত কি ক'লে মিত্ৰতাক লৈ ইতিমধ্যে কংগ্ৰেছ দলে কিছুমান দলৰ লগত আমাৰ আলোচনা প্ৰায় আমাৰ সম্পন্ন হৈ গ'ল মাত্ৰ আনুষ্ঠানিকভাৱে ৰাইজক জনোৱাহে এতিয়া বাকী থাকি গৈছে কিন্তু য'ত আমাৰ বিভিন্ন দলৰ লগত আমাৰ আলোচনা সম্পন্ন হ'ল এতিয়ালৈকে আজিলৈকে ৰাইজৰ দলৰ লগত আলোচনা এতিয়াও আমাৰ আধৰুৱা হৈ আছে সব তেওঁতো আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আমাৰ অভ্যাস নাই সেইটো আমাৰ পৰম্পৰা নহয় আমি সব কথাবোৰ আনুষ্ঠানিকভাৱে ভালকে বহি কথাৰ গোপনীয়তা বহাল ৰাখি আমি কথাবোৰ কওঁ সো সেইটো আমাৰ দলৰ আলোচনা সম্পৰ্কত আমি কেনেদৰে আগবাঢ়ি যাওঁ সেইটো আমাৰ দলৰ পৰম্পৰা এতিয়াও চাক মই কোনকিটা দলৰ লগত আমাৰ সম্পন্ন হ'ল সেইকিটাই মই কোৱা নাই বা কোনকিটা দলৰ লগত কোনকিটা আসনৰ ওপৰত কথাবোৰ সম্পন্ন হ'ল সেইকিটাও মই কোৱা নাই তো সেইটো আমাৰ পৰম্পৰা নহয় বা কোৱা আমাৰ সেইটো আমাৰ অভ্যাসটো নাই মানুহৰ মাজত চিন্তা আৰু কংগ্ৰেছ দলৰ মাজতো চিন্তা যে যি এজনক আমি নিলম্বিত কৰিছোঁ সিজনে আমাৰ বিৰোধী শিবিৰত নহয় আমাৰ সতীৰ্থৰ এজনে তেখেতক লৈছে আনজনক যি আমাৰ দলত আমি লৈ বিভিন্ন ধৰণৰ অভিযোগ আছে সিজনেও মানে আমাৰ বিৰোধী শিবিৰত নহয় আমাৰ সতীৰ্থ এগৰাকীয়ে লৈছে তো এই কথাটো কি বুজায় আমিও ভালকৈ বুজিব পৰা নাই আমিও অলপ বুজিব পৰা নাই আৰু সেইকাৰণে আমাৰ দলৰ নেতৃত্বকো আমি বুজাব পৰা নাই পজিটিভ হৈ আছো যে খোৱাটো ভাল কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে যিমান মই পজিটিভ আছিলোঁ আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'বাত কমিছে তথাপিও মই শেষ পৰ্যায়লৈকে আমাৰ দলৰ সতীৰ্থসকল জ্যেষ্ঠসকল কৰ্মীখিনিক আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ মই চেষ্টা কৰিম যে কিয় আমি সকলোকে লোৱাটো ভাল হ'ব মই শেষৰলৈকে পাম কিন্তু আজিলৈকে যিহেতু সম্পন্ন হোৱা নাই ক'বাত ময়ো মনত অলপ মানে আগৰ যিমান মই সক্ৰিয় হৈ আছিলোঁ বা আগতে যিমান মই পজিটিভ হৈছিলোঁ আজিৰ দিনটোত অলপ মই মনটো আগৰ দৰে নহয় সেই আছিল গৌৰৱ গগৈৰ ভাষ্য ইয়াৰ পিছতে মই আলোচনালৈ আহিম মোৰ আজি আচলতে পেনেলখন যথেষ্ট ডাঙৰেই প্ৰায় 8জনীয়া পেনেল মই একেবাৰে বাওঁফালৰ পৰা চিনাকি কৰিব বিচাৰিছোঁ একেবাৰে বাওঁফালে ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা তাৰপিছতেই প্ৰদেশ কংগ্ৰেছৰ প্ৰচাৰ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা ডাঙৰীয়া ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম মোৰ সোঁফালে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী কিছু সময়ৰ পিছতে আমাৰ লগত সংযোজিত হ'ব অসম জাতীয় পৰিষদৰ সম্পাদক জিয়াউৰ ৰহমান ডিফুৰ পৰা আমাৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈ আছে জন ইংটি কাঠাৰ APHLC কাঠাৰ ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ হৰভোগৰ পৰা আমাৰ লগত সংযোজিত হৈ আছে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই আপোনাকো স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনো আমাৰ লগত সংযোজিত হ'ব কিন্তু প্ৰথমতে জয়ন্ত গোস্বামী মই আপোনাৰ ওচৰলৈ আহিছোঁ বিৰোধীৰ যিখিনি কথা বতৰাখিনি গোটেই সকল নেতাই আছে বিভিন্ন উমৈহতীয়া প্ৰতিটো দলৰ নেতাই আছে প্ৰায় মই আপুনি এইখিনি দেখিলে মই আপোনালোকৰ পৰ্যবেক্ষণ প্ৰতিক্ৰিয়া মত জানিব বিচাৰিছোঁ অপেনিং ৰিমাৰ্কছ বিৰোধীৰ এটাইকেইটা দলে উমৈহতীয়াভাৱে বিৰোধী মিত্ৰজোঁটত খেলাটো আমিও বিচাৰোঁ এটা শক্তিশালী বিৰোধী হ'ব লাগে তেতিয়া গণতন্ত্ৰৰ এইটো এটা ডাইনামিক কনচেপ্ট গতিকে আমি বিচাৰোঁ আৰু একেটা সময়তে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যি মিত্ৰজোঁট এই মিত্ৰজোঁট যোৱা 10 বছৰ আমি কাৰ্যকাল পাৰ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ ৰাভা হাছাং
অট'নমাছ ডিমাণ্ড কমিটিৰ লগত আমাৰ কথা বতৰাবিলাক হৈ গ'ল অহা 28 তাৰিখৰ ভিতৰত অসম গণ পৰিষদৰ লগত মানে মিত্ৰতাৰ কথা বতৰা আগৰ পৰা চলি আছে এইটো ক্লিয়াৰে মিত্ৰতাৰ কোনো কথা নাই কিন্তু কোন দলে কোনটো সিটত খেলিব সেই কথা বতৰাবিলাক 28 তাৰিখৰ ভিতৰত অসম গণ পৰিষদ দলৰ লগত ক্লিয়াৰ হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কথাটো ব্যক্ত কৰিছে আৰু একেটা কথাই যদি চাই বিপিএফ ফৰ লগতো আমাৰ গোটেই কথা বতৰাবিলাক চলি আছে আৰু এইখিনি কথা ক্লিয়াৰ হৈ যাব গতিকে আমাৰ অহা 28 তাৰিখৰ পৰা আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ এই চৰকাৰখনে এনডিএৰ চৰকাৰখনে যি ধৰণে অসমৰ উন্নয়নৰ কাৰণে কাম কাজ কৰিলে অসমৰ বিকাশৰ কাৰণে কাম কাজ কৰিলে অসমৰ যুৱ সমাজৰ কাৰণে কাম কাজ কৰিলে অসমৰ মহিলাসকলৰ কাৰণে কাম কাজ কৰিলে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰিলে এই কথা বতৰাবিলাক লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো অঞ্চলতে এই আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব গতিকে যি সময়ত বিৰোধীয়ে তেওঁলোকৰ মাজত এলায়েন্সৰ কথা বতৰাবিলাক পাতি আছে আমি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ওলাই গৈছো গতিকে এয়াই হৈছে আমাৰ পাৰ্থক্য মই আকৌ যাম ৰাছেল হুছেইন মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছো অত্যন্ত ব্যস্ত বিভিন্নজন মানুহ আহি আছে তাৰ মাজতে মই আপোনাক বেছি সময় নৰখাও হুছেইন ডাঙৰীয়া যোৱা সময়ছোৱাটো কালিৰ দিনটোতো আপোনাৰ লগত আমি কথা বতৰা পাতিছোঁ পৰহিৰ দিনটোতো কথা বতৰা পাতিছোঁ কিন্তু আজি আনুষ্ঠানিকভাৱে এপিএছচিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে ৰাইজৰ দলৰ সৈতে আলোচনা সম্পূৰ্ণ হোৱা নাই প্ৰথম দ্বিতীয় তেখেত আগতে 100% পজিটিভ আছিলে এতিয়া নহয় আজিৰ তাৰিখত পজিটিভ নহয় 100% আৰু তাৰ বিপৰীতে আমি দেখা পাইছো আপোনালোকৰ দলৰ বিভিন্ন নেতাই সামাজিক মাধ্যমতো লিখিছে কংগ্ৰেছ দলৰ ভিতৰৰ কিছুমান কথা লিখিছে নেতা বিশেষে প্ৰাৰ্থীৰ লগত থকা ঘনিষ্ঠতাৰ কথা লিখিছে এনে প্ৰেক্ষাপটত যদিও বা অখিল গগৈ কৈছে যে আমি মিত্ৰতাৰ পক্ষত আছিলো আছো আৰু থাকিম কিমান দূৰ প্ৰেক্টিকেলি কিমান পসিবল চাওক এতিয়া ধন্যবাদ সুনীত ভূঞা ডাঙৰীয়া এতিয়া কথাটো হৈছে যে ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াও কৈছে আৰু আমিও কৈছো যে বলটো কংগ্ৰেছৰ কোৰ্টত আমি মিত্ৰতাৰ পক্ষত আছিলো আছো আৰু থাকিম কাৰণ আমি বহু দিনৰ পৰা বাৰম্বাৰ এটা কথা কৈ আছো যে বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰিবলৈ বিৰোধী ঐক্য লাগিবই আৰু সেই কাৰণে আমি বিৰোধী ঐক্যৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে আমি দায়বদ্ধ এটা কথা আপোনাক ক'ব বিচাৰিছো যে বহু কথা ওলাইছে যে এটো এতিয়া আপুনি এইমাত্ৰ কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া 100% আছিল এতিয়া নাই এটা আগতে 100% কি ক্ষেত্ৰত আছিল আৰু এতিয়া 100% কি কাৰণত নাই সেই কাৰণকেইটা কৈ দিলে আৰু কথাবোৰ স্পষ্ট হৈ যাব আমি সেই কাৰণে আহ্বান জনাইছো যে ৰাজহুৱাভাৱে নজনালেও আমাক অন্তত 100% থকা আৰু 100% নথকাৰ মাজৰ কাৰণখিনি কি সেইখিনি কৈ দিলে আমি তেখেতসকলক কথাটো জানিব পাৰিম আৰু সেই মৰ্মে যদি আমাৰ উত্তৰ থাকে আমি তেখেতসকলক জনাম কিন্তু এটা কথা স্পষ্ট যে আমি 15খন আসন বিচাৰিছো আমাৰ বৰ্ধিত যোৱাকালিও মই কৈছিলো আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহকে 20খন আসন নিৰ্ধাৰণ কৰি দিছিল যে 20খন আসনত যদি কংগ্ৰেছ দলে মানি লয় তেতিয়া হলে এই নিৰ্বাচনৰ যেটো বিৰোধী ঐক্য কিটো আমি থাকিব লাগিব আৰু নহলে থাকিব নালাগে কিন্তু একমাত্ৰ সভাপতি ডাঙৰীয়া বিৰোধী ঐক্যৰ খাতিৰত তেওঁৰ নিজা এক্তিয়াৰত যি সংবিধানে আমাৰ দলীয় সংবিধানে যি তেখেতক দায়িত্ব দিছে বা ক্ষমতা দিছে সেই ক্ষমতাৰ ভিতৰত তেখেতে 15খন আসনলৈকে নামি আহিছে এতিয়া আজি আমাৰ সভাপতি ডাঙৰীয়া কৈছে 15খন নালাগে আমাৰ তালিকাৰ পৰা 12খন হলেও দিও আৰু আপোনাক মই কালি যি কেখন আমাৰ তালিকাৰ পৰা যি কেখন আসন কংগ্ৰেছ দলে দিছে সেইখিনি আমি দিলু 6খন আসন তেওঁলোকে দিছে আৰু 3খন ফ্ৰেন্ডলিৰ কথা কৈছে কিয় ফ্ৰেন্ডলি লাগে আমি তেখেতসকলে ফ্ৰেন্ডলিৰ কথা যদি বহুতে দেখা পাইছো যে কংগ্ৰেছৰ নেতাই কৈছে যে কিছুমান নেতাই কৈছে যে শিৱসাগৰটো ফ্ৰেন্ডলি লাগে আমিতো বিৰোধী ভোট বিভাজন বিচৰা নাই তো ফ্ৰেন্ডলিৰ কথা নাই সেই যে 3খন তেওঁলোকে ফ্ৰেন্ডলিৰ কথা কোৱা হৈছে সেই কেখনো আমাক দিয়ক 9খন হ'ব 9খন হোৱাৰ পিছত আৰু বাকি 3খন আমাৰ বিচৰা মতে দি দিয়ক
তেওঁলোকৰ মতে ৰাছেল হুছেইন মই মাজতে মই ক্ষমা বিচাৰিছোঁ যে আপোনাৰ পৰা মই অকণমান এটা কথা সুধিব লাগিব যে আপুনি যি তিনিখনৰ কথা কৈছে যদি ফ্ৰেণ্ডলি কণ্টেষ্ট নহয় আপোনালোকক দিব লাগে তাত চাওক কংগ্ৰেছৰ পৰা যোৱা দুজন বিধায়ক আছে যিজনৰ কথা আজি গৌৰৱ গগৈ উল্লেখ কৰিছে যে তেখেতে কৈছে যে এজন নিলম্বিত বিধায়কক তেখেতে আপোনালোকৰ দলে লৈছে তেনে পৰ্যায়ত কেনেকৈ নিলম্বিত বা দলৰ বিৰুদ্ধাচৰণ কৰা বিধায়ক দুজনক কেনেকৈ আসন এৰি দিব চাওক মই আপোনাক এটা কথা কওঁ যে বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত কোনো অহা নাই নেকি যে বিজেপি দলৰ যি জাতি বিৰোধী জাতি ধ্বংস কাৰ্যকলাপত যি জাতীয়তাবাদী সত্তা যাৰ আছে তেওঁলোকে মোহ ভংগ হৈ যদি কোনোবাই ৰাইজৰ দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আহে তেওঁক আমি গ্ৰহণ নকৰিম নেকি বা অসম জাতীয় পৰিষদৰ পৰা আমাৰ কোনো আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মী অহা নাই জানো আমাৰ কোনোবা আঞ্চলিক পৰ্যায়ৰ নেতা কৰ্মী অসম জাতীয় পৰিষদত যোৱা নাই জানো গৈছে স্বাভাৱিকতে আজি দুজন বিধায়ক হোৱাৰ কাৰণে বিধায়ক হোৱাৰ আগতে তেখেতসকল ৰাজনৈতিক কৰ্মী তেখেতসকল বিধায়ক আছিল কংগ্ৰেছ দলৰ বিধায়ক আছিল আমাৰ কাৰণে তেখেতসকল ৰাজনৈতিক কৰ্মী আমাৰ দলৰ প্ৰতি আমাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আহিছে এইটো কোনো নতুন কথা নহয় কপিল চিব্বাল ডাঙৰীয়াই যদি কংগ্ৰেছৰ হিউমেন ৰিচোৰ্চ মিনিষ্টাৰ এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ পদবীত থকা এগৰাকী শীৰ্ষতম নেতাই যদি আন এটা ইণ্ডিয়া এলায়েন্সৰ দল এটাৰ যদি সাংসদ হ'ব পাৰে ঠিক তেনেকৈ NCPৰ কথা কওক মহাৰাষ্ট্ৰত কংগ্ৰেছৰ কথা কওক শিৱসেনাৰ কথা কওক কোন নেতাই ক'ৰ পৰা ক'লৈকে গৈছে আপোনালোকে দেখিছে 2021 চনত কংগ্ৰেছৰ অন্যতম মুখ্য মুখপত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই BPFৰ পৰা নিৰ্বাচন খেলা নাই জানো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BPFত যোগদান কৰি সো এইবোৰ কথাৰ কোনো যুক্তিযুক্ততা নাই আজি তেখেতসকলে কংগ্ৰেছত দল বিৰোধী কাম বা কংগ্ৰেছৰ নেতৃত্বই বেয়া পোৱা কোনোবাই যদি কাম কৰিছে তেওঁ ৰাইজৰ দলত যোগদান কৰিব নোৱাৰিব আন দলত যোগদান কৰিব নোৱাৰিব এনেকুৱাটো কথা নাই কংগ্ৰেছে বিচাৰিছে নেকি যে তেখেতসকলে বিজেপিত যোগদান কৰক অসম গণ পৰিষদত যোগদান কৰক এইটো আমাৰ সৌভাগ্য আমি কিয় ভাগ কৰি চিন্তা কৰোঁ আমি যেতিয়া বিৰোধী ঐক্যৰ কথা কৈছোঁ আজি সন্মানীয় জন ইন্দি কাঠাৰ ডাঙৰীয়া আছে সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ দেৱ আছে আজি আমি মনোৰঞ্জন দেৱ তালুকদাৰ তেখেতসকলৰ পাৰ্টীয়ে 2খন জিকে 5খন জিকে 10খনো যদি জিকে আমাৰ কাৰণে লাভ ৰাইজৰ দলৰ কাৰণে লাভ কাৰণ ৰাইজৰ দলতে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই ঐক্য আজি বিৰোধী ঐক্যই কিমানখন আসন আমি সকলোৱে লগ লাগি পাম আমি কিমানখনত জয় লাভ কৰিম আমি বিজেপিক ৰোধ কৰিব পাৰিম না নাই সেইটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে আজি জন ইন্দি কাঠাৰ ডাঙৰীয়াৰ যদি 2খনৰ ঠাইত যদি 5খন আসন পায় আমি তাত আনন্দিত হ'ব লাগিব উৎফুল্লিত হ'ব লাগিব কংগ্ৰেছে যদি যোৱাবাৰ 29খন আসন পাইছিল যদি 29খনৰ ঠাইত যদি এবাৰ কংগ্ৰেছে যদি 45খন আসন পায় সেইটো আমাৰ কাৰণে এটা আশাৰ ৰেঙনি আমি স্পষ্ট হৈ যাব যে আমি বিজেপিক ৰোধ কৰিব পাৰিম এই দ্বন্দ্ব বিৰোধী ঐক্যৰ মাজত এই দ্বন্দ্ব ক্ষমতাৰ ৰাজনৈতিক এটা সংকীৰ্ণ মানসিকতাৰে এটা ৰাজনৈতিক দলৰ উত্তৰণৰ কথা নাহে ইয়াতে সামগ্ৰিকভাৱে বিৰোধী ঐক্যৰ উত্তৰণৰ নিশ্চয় ৰাছেল হুছেইন মই আকৌ এবাৰ আহিম মই অকণমান জন ইন্দি কাঠাৰ আৰু মনোৰঞ্জন তালুকদাৰৰ ওচৰলৈ আপুনি থাকোঁতে মই গোটেই সময়খিনি আপোনাক নাৰাখোঁ যিহেতু আপুনি ব্যস্ত হৈ আছে কিন্তু অকণমান সময় আপুনি থাকক কাঠাৰ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ সমান্তৰালভাৱে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াও আপুনি থাকিব কাঠাৰ ডাঙৰীয়া এই যিটো আজি পুৱাৰ ভাগত গৌৰৱ গগৈ যিটো মন্তব্য প্ৰকাশ কৰিলে যে ৰাইজৰ দলৰ লগত তেখেতসকলৰ সম্পূৰ্ণ হোৱা নাই যথেষ্ট বাকী আছে সমান্তৰালভাৱে আপোনালোকৰ দলৰ নাম কোৱা নাই বা CPIMৰ নাম কোৱা নাই বা অসম জাতীয় পৰিষদৰ নাম কোৱা নাই তেখেতসকলৰ লগত ইতিমধ্যে আলোচনা যথেষ্ট আগবাঢ়িছে বুলি কৈছে মই আপোনাৰ পৰা স্পষ্ট ৰূপত দুটা কথা জানিব বিচাৰিছোঁ প্ৰথম APHLCৰ লগত কি পৰ্যায়ত আলোচনা হৈছে বা কিমান আগবাঢ়িছে আৰু এই যিটো ৰাইজৰ দলৰ লগত যিটো আলোচনা হোৱা নাই এই লৈ আপোনাৰ মত কেনেকুৱা হ'ব কাঠাৰ ডাঙৰীয়া আমাৰ ফালৰ পৰা APHLC ফালৰ পৰা যোৱা 3 বছৰ 4 বছৰ মানৰ পৰা আমি ইণ্ডিয়া ব্লকৰ লগতে আছো ইউনাইটেড অপজিশন হ'ব লাগে বুলি আমি সদায় চেষ্টা কৰি আছো
এতিয়া কাঠাৰ ডাঙৰীয়া আপোনাৰ সম্ভৱতঃ টিভিটো সাউণ্ডটো অন হৈ আছে অকণমান যদি আপুনি কমাই লয় টিভিৰ সাউণ্ড যদি আছে অন হয় ফোনৰ কিবা টিভি সাউণ্ড অন হৈ আছে নেকি ওকে 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 আপুনি কন্টিনিউ কৰক হয় আচ্ছা আমি চেষ্টা কৰিম বাৰু কৈ থাকিম মই সময়টো গৈ আছে দুটা আসনৰ কাৰণে ডিফু আৰু আমৰিৰ কাৰণে এইটো সেটেল হৈ গ'ল আমি APHLC এ কন্টেষ্ট কৰিম সেইটো আগৰ পৰা বহুত দিনৰ পৰা সেইটো সেটেল হৈ গ'ল আজিও মই গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পাতিলো যে আমি আৰু দুটা কাৰণে হাওৰাঘাট সমষ্টি আৰু বোকাজান সমষ্টি সেইটোৰ কাৰণে আমি ফাইনেলাইজ কৰিবলৈ এই 1-2 দিনৰ ভিতৰতে আমি কৰিম বুলি ঠিক কৰিছো আমি কিয় দুটা কথা কৈছো পাহাৰ এৰিয়া পাহাৰীয়া ডিস্ট্ৰিক্টত তিনিটা পাহাৰীয়া ডিস্ট্ৰিক্টত 6খন আসন আছে 6খন আসনৰ ভিতৰত 5টা আসনত যোৱাবাৰ MP ইলেকশ্যনত APHLC এ কংগ্ৰেছকৈ বেছি পাইছিলে সেই কাৰণে এইটো চাই পেলাই আমি কৈছো যে এইবাৰ যদি আমি ইউনাইটেড হয় তেতিয়াহলে APHLC এ এই 5টাও জিকিবলৈ সম্ভাৱনা আছে সেই কাৰণে কিন্তু ইউনাইটেড হ'ব লাগে বুলি কোৱা কাৰণে আৰু সেইটো ভাল কথা সেই কাৰণে আমি এতিয়া ডিমান্ড কৰিছো হাওৰাঘাট আৰু বোকাজানটো আমাৰ কাৰণে দিলে ভাল হয় বুলি আমি ঠিক কৰিছো আমি অকল ইলেকশ্যন কন্টেষ্ট কৰাৰ কথা নহয় বহুত মানে ইলেকশ্যন খেলা বুলি কৈ থাকে আমি এই খেলা বুলি শব্দটো ব্যৱহাৰ কৰিবলৈ ইচ্ছা নাই ইলেকশ্যনটো সিৰিয়াছ বস্তু সেই কাৰণে আমি ইলেকশ্যন কৰিম ইলেকশ্যন কৰিবলৈ আৰু অকল কৰিবলৈ নহয় খেলা নহয় সেই কাৰণে জিকিব লাগে তে জিকিবলৈ সম্ভাৱনা আমাৰ APHLC হে বেছি হয় সেই কাৰণে আমি ডিমান্ড কৰি আছো যে হাওৰাঘাট আৰু বোকাজানো আমাক দিলে ভাল হয় বা যদি দুটা যদি দিব নোৱাৰে তেতিয়াহলে এটলিষ্ট এটা দিলে কংগ্ৰেছ 3টা পাব আৰু আমি APHLC 3টা পাব এইটো ভাল হ'ব বুলি আমি কৈ আছো কাঠাৰ ডাঙৰীয়া মই যিটো দ্বিতীয় প্ৰশ্নটো মই সেইটো খুব চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছো যে এতিয়া কংগ্ৰেছ দলৰ যিটো স্থিতি যে ৰাইজৰ দলৰ লগত তেখেতসকল 100% নাই যদি এই ক্ষেত্ৰত ৰাইজৰ দলৰ লগত কংগ্ৰেছ 100% নাই মিত্ৰ শক্তিত বিভাজন আহিছে এই ক্ষেত্ৰত অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ স্থিতি কি হ'ব আমাৰ APHLC ৰ পৰা আমি মিত্ৰতা হ'ব লাগে বুলি আমি কৈছো আমি ইউনিটিটো ভাঙিবলৈ একেবাৰে ইচ্ছা নাই ধন্যবাদ কাঠাৰ ডাঙৰীয়া আপুনি লাইনত থাকিব মই আকৌ এবাৰ আপোনাৰ ওচৰলৈ যাম তালুকদাৰ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছো মোৰ প্ৰশ্ন আপোনাৰ ওচৰত প্ৰথম প্ৰশ্ন হেগেটাই প্ৰথম যে আমি জানিব পাৰিছো যে যিখিনি তথ্য আমাৰ হাতলৈ আহিছে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মই 100% শুদ্ধ বুলি নকওঁ কিন্তু অন্তত ক'ব পাৰো যে 80 পৰা 85% শুদ্ধ যে 3খন আসনক লৈ ঐক্যমতত উপনীত হৈছে আপোনালোকে প্ৰায় 5 পৰা 7খন আসন বিচাৰিছিল মোৰ হাতত পৰা তথ্য অনুসৰি 3খন আসনক লৈ ঐক্যমতত উপনীত হৈছে বাকিখিনি চৰ্চা চলি আছে প্ৰথম দ্বিতীয় এই যিটো প্ৰশ্ন মই সুধিছিলো কাঠাৰ ডাঙৰীয়াক যে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যিটো মতানৈক্য হৈছে হেতুক লৈ এগৰাকী জ্যেষ্ঠ ৰাজনীতিক বা মিত্ৰ শক্তিৰ জ্যেষ্ঠ নেতা হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া তালুকদাৰ ডাঙৰীয়া আমি CPM-এ 7খন আসন আমি প্ৰায়ৰিটি দিছিলোঁ 7খনৰ ভিতৰত আমাৰ আলোচনা বিলোচনা চলিছে এতিয়ালৈকে কংগ্ৰেছ দলে 2খন আসন আমাক ক্লিয়াৰ কৰিছে আৰু এখন আসন বিজলী সম্পৰ্কত আমি আজি ৰাতিপুৱাও আলোচনা কৰিছোঁ গৌৰৱ গগৈৰ লগত আমি আশা কৰিছোঁ বিজলী আসনখনো আমি পাম আৰু বাকী অন্য কথা যিটো কথা হৈ আছে অখিল গগৈৰ লগত বা ৰাইজৰ দলৰ লগত আমি বিচাৰিছোঁ গোটেইকেইটা ৰাজনৈতিক দলে ঐক্যবদ্ধ হৈ পেলাই বিৰোধী ঐক্য বিজেপিক এইবাৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ম অলপ সময় লৈছে কিন্তু আমি হতাশ নহয় আমি আশাবাদী যে ৰাইজৰ দলৰ লগতো কংগ্ৰেছৰ বুজাবুজি সম্পূৰ্ণ হ'ব চিৰেই হ'ব আমি আশা কৰিছোঁ আৰু এইটো সময়ৰ দাবী অসমৰ ৰাইজৰ দাবী আৰু এই ক্ষেত্ৰত নিশ্চিতভাৱে
কংগ্ৰেছ আৰু ৰাইজৰ দলে এটা সদৰ্থক দিশত আলোচনা আগবঢ়াই গৈ পেলাই আমাৰ ঐক্যটো আৰু দৃঢ় কৰিব। বাকী জাতীয় পৰিষদ CPM আমি বিচাৰিছোঁ CPIML আৰু CPIৰ লগতো কংগ্ৰেছে বুজাবুজিৰ কথা পাতক, পাতি লৈ পেলাই অচিৰেই আমি আমাৰ আলোচনা শেষ কৰি পেলাই আমি ঐক্য নিশ্চয় গঢ়ি উঠিব। আৰু এই ক্ষেত্ৰত ষ্টেলমেট হৈছে বুলি মই নাভাবোঁ। এইটো নিশ্চিতভাৱে ৰাইজৰ দল আৰু কংগ্ৰেছে অচিৰেই তেওঁলোকৰ মাজত থকা ডিফাৰেঞ্চখিনি আঁতৰ কৰিবলৈ সক্ষম হ'ব। আৰু আমাৰ যদি সেই ক্ষেত্ৰত কিবা সহায়ৰ প্ৰয়োজন হয় আমিও নিশ্চয় সহায় কৰিম। আমি যিকোনো মূল্যত এইবাৰ আমি ঐক্য ৰক্ষা কৰিম আৰু ঐক্য ৰক্ষা কৰা কথাটোৱেই মূল কথা। এই কথাটোত আমি কোনোপধ্যে পিছপা নহওঁ। এইখিনিয়ে হৈছে মূল কথা। আৰু আমি আশা ৰাখিছোঁ গৌৰৱ গগৈৰ আজি বক্তব্যটো তেওঁ বুজাবুজি নহ'ব বুলি কোৱা নাই, তেওঁ কিছু হতাশ হৈছে বুলি কৈছে, সেইটো বেলেগ কথা। কিন্তু বুজাবুজি হ'ব, তেওঁ কৈছে বুজাবুজি হ'ব। আৰু আমি অখিল গগৈৰ পৰাও আমি এইটো আমি আশা কৰিম তেওঁ এটা সদৰ্থক ভূমিকা ল'ব আৰু বুজাবুজি নিশ্চিতভাৱে হ'ব। ধন্যবাদ। তালুকদাৰ ডাঙৰীয়া, আপুনি লাইনত থাকিব। মই অপেনিং ৰিমাৰ্কছ বেদত আপোনাৰ ওচৰলৈ আহিবই লাগিব, যিহেতু গোটেইটো কংগ্ৰেছক লৈ মোৰ খুব চমুকৈ অপেনিং ৰিমাৰ্কছটো মই আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ। বিশেষকৈ ৰাইজৰ দল, অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স আৰু CPIMৰ যিখিনি কথা বা গৌৰৱ গগৈৰ কথাখিনি আমি সুধিলোঁ, আপোনাৰ ক'বলগীয়াখিনি প্ৰথমতে খুব চমুকৈ। বিৰোধী দলৰ যিসকল নেতৃস্থানীয় লোকে আজিৰ এই বিতৰ্কত অংশগ্ৰহণ কৰিছে সকলোকে নমস্কাৰ জনাইছোঁ। আৰু মই আশাবাদী এটা চিন্তাৰে যে তেখেতসকলে কথা বতৰা কৈছে তাৰ বাবে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে তেওঁৰ বক্তব্যত কথাখিনি কৈছে। ইয়াতে আশা আছে, ইয়াতে কোনো নেতিবাচক কথা নাই কোনো ইয়াতে। গতিকে তেখেতে ৰাইজৰ দলৰ লগতো কথা বতৰা পতা বুলি কৈছে, ইতিবাচক দিশ বহুত আছে। চাওক আপুনি, কংগ্ৰেছে ইতিমধ্যে আমি 126টা সমষ্টিৰ বাবে আমি সাংগঠনিক কাম কাজ কৰাৰ পিছত আমি যেতিয়া আবেদন বিচাৰিলোঁ প্ৰায় 780খন আবেদন আমাৰ জমা হৈছে। প্ৰতিটো সমষ্টিতে 8ৰ পৰা 12, 14, 17লৈকে আপোনাৰ প্ৰাৰ্থীয়ে আবেদন কৰিছে। আজি মন কৰিব যে ৰাজীৱ ভৱনত কেইবাটাও সমষ্টিৰ পৰা তৃণমূলৰ কৰ্মী আহি তেওঁলোকে পাব লাগে বুলি বা বেলেগ দলক দিব লাগে বুলি তেওঁলোকে নালাগে বুলি ধৰ্ণা দিছে। গতিকে আমাৰ সভাপতি মহোদয় কিছু সমস্যাত পৰিছে যে তৃণমূলৰ কৰ্মীসকলৰ আৱেগ অনুভূতি দীৰ্ঘদিন ধৰি তেওঁলোকে তাত কাম কৰি আছে। গতিকে এই সমস্যাবিলাক একেবাৰে সমাধান বা তৎক্ষণাত সমাধান কৰিব পৰা সমস্যা নহয়। কাৰণ আমাৰ তৃণমূলৰ কৰ্মীসকলে যি কষ্ট কৰিছে তেখেতসকলক আমি গুৰুত্ব দিব লাগিব, সন্মান প্ৰদৰ্শন কৰিব লাগিব। আৰু তেখেতসকলক লৈহে আমি 2026ৰ নিৰ্বাচন আমি যাম। আৰু যিসকল আমাৰ তৃণমূলৰ কৰ্মী আছে আমি বহুত শ্বেয়াৰিংটো কৰিব লাগিব। আমাৰ ৰাইজৰ দলকে যদি দিওঁ বা যদি দলক আমি প্ৰাৰ্থী তৰি দিওঁ, আমাৰ যিসকল সমৰ্থক, আমাৰ যিসকল কৰ্মী তেখেতসকলৰ ভোটটো তেখেতসকলে যাব নিবৰ কাৰণে আমি যি ধৰণৰ এটা পৰিৱেশ কৰিব লাগে তাৰ কাৰণে নিশ্চয় অলপ সময় লৈছে। মই খুব আশাবাদী আমাৰ সভাপতি মহোদয়ে যথেষ্ট পৰিমাণে চিন্তা উদ্বেগকাৰী কথা কৈছে আৰু তেখেতে আলোচনা বিলোচনা কৰি আছে। মই ভাবোঁ যে খুব সোনকালে সমস্যাবিলাক সমাধান হ'ব। ধন্যবাদ জনাইছোঁ বেদতা। মই জ্ঞানশ্ৰী চাইদুল আৰু জিয়াৰুৰ ৰহমান আমাৰ ওচৰত আহি পাইছেহি ৰাইজৰ দলৰ সম্পাদক। মই এটি বিৰতি ল'ব লাগিব, তাৰপিছত পুনৰ ক্ষমা কৰিব অসম জাতীয় পৰিষদৰ সম্পাদকে, মই ক্ষমা কৰিছোঁ দেই। মই একেটা প্ৰশ্নকে আপোনাক সুধিব বিচাৰিছোঁ। প্ৰথম, আপোনালোকৰ সৈতে মই গম পাইছোঁ যে যথেষ্ট সংখ্যক প্ৰায় 10-11খন আসনত প্ৰায় ঐক্যমতত উপনীত হৈছে, বাকীখিনি কথা হৈ আছে। মাত্ৰ 2খন বা 1খন আসনক লৈ অকণমান মতানৈক্যৰ সৃষ্টি হৈছে। প্ৰথম সেইখিনি কথাটো গম পাইছোঁ। এই যিটো কথা আজি গৌৰৱ গগৈ ক'লে বা যিটো প্ৰশ্ন মই অৱতাৰণা কৰিছোঁ, এই লৈ আপোনাৰ দলৰ স্থিতি কেনেকুৱা? আমি কিমানখন আসন বিচাৰিছোঁ, শব্দটো বিচাৰিছোঁ দেই, আচলতে বিচৰাৰ কথা নহয়, এইটো আলোচনাৰ কথা যে আমি ইমানখনত প্ৰাৰ্থী দিব বিচাৰিছোঁ, আপোনালোকে কিমানখন এডজাষ্ট কৰিব পাৰিব, এনেকুৱা ধৰণৰ আলোচনাৰহে আমি আচলতে পক্ষপাতি। বিচৰা দিয়া এই ধৰণৰ আলোচনাই এটা দলীয় স্বাভিমানটোত ব্যাঘাত জন্মায় বুলি আমি বিশ্বাস কৰোঁ। আৰু সেইকাৰণে আমি ইমানখন আসন বিচাৰিছোঁ শব্দটো আমি নকওঁ, অসম জাতীয় পৰিষদে আমি তেনেকৈ নকওঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আমি কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেইটো আমি আচলতে ৰাজহুৱাকৈ এতিয়ালৈকে আমাৰ কোৱা হোৱা নাই। এইটো আমি এটা নীতি অৱলম্বন কৰিছোঁ যে এইটো ৰাজহুৱাকৈ আলোচনাৰ পৰ্যায়লৈকে পোৱাগৈ নাই। কাৰণ কংগ্ৰেছ দলৰো, জাতীয় ৰাইজৰ দলৰ বা অন্যান্য আমাৰ যিখিনি মিত্ৰ শক্তি আছে সকলোৰে দলৰ নিজা নিজা কম্পালচন থাকে। কোনে ক'ত কিমান এডজাষ্ট কৰিব পাৰে এই কথাটো আমি যেতিয়া ৰাজহুৱাকৈ আলোচনা কৰিম,
শত্ৰুৱে বাহিৰত চাই আছে, ৰাজনৈতিক শত্ৰুৱে সুযোগ ল'ব। আৰু সেইকাৰণে আমি আমাৰ দলৰ পলিচিটো হ'ল যে আমি এই কথাবিলাক ৰাজহুৱাকৈ বৰ বেছি আলোচনা এতিয়া কৰাৰ সময় আহি পোৱা নাই। আমি নিশ্চয়ভাৱে আলোচনা কৰিম, আমি দলীয় কৰ্মী সমৰ্থক সকলোক জনাম, ৰাইজক আমি জনাম, কিন্তু এই পৰ্যায়বিলাক শেষ হৈ লওক। আৰু সেইকাৰণে আমি আমাৰতো মন আছে 126 চনখনতে খেলাৰ, 126 খনতে প্ৰাৰ্থী দিয়াৰ আমাৰ মন আছে, সকলোতে আমি নোৱাৰোঁ। সেইকাৰণে আমি এটা এডজাষ্ট কৰিবলগীয়া হৈছে, আলোচনা কৰিবলগীয়া হৈছে। গতিকে এসপ্তাহমান যাব বৰ বেছি, এসপ্তাহ 10 দিন, তাৰ ভিতৰত গোটেই কথাখিনি স্পষ্ট হ'ব। আমি কিমানখনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম, কংগ্ৰেছে আমাক কিমানখন এৰিছে, ৰাইজৰ দলে আমাক কিমানখন এৰিছে, CPM-এ আমাক কিমানখন এৰিছে, আমি কিমানখন এৰিব পাৰিছোঁ, এই কথাবিলাক এসপ্তাহ 10 দিনৰ ভিতৰত ক্লিয়াৰ হ'ব। আপুনি যিটো মোক প্ৰশ্ন উত্থাপন কৰিছে যে ৰাইজৰ দলৰ এই যিটো প্ৰসংগ, এইটোৰ উত্তৰ দিবলৈ আমি সমৰ্থ নহয়, কাৰণ এইটোৰ বিষয়ে আমি একো কথা জ্ঞাত নহয়। কাৰণ আমি এই যিটো ধৰক ৰাইজৰ দলৰ নেতৃত্বৰ সৈতে কংগ্ৰেছ দলে কি কথা পাতিছে, এইটো আমাক তেখেতসকলে অৱগত কৰা নাই, গতিকে আমি নাজানিম, এইটো ৰাইজৰ দলে জানিব বা কংগ্ৰেছে জানিব। কিন্তু আমি এটা কথা, এটা নীতিত আমি অবিচল। সেই নীতিটো হৈছে যে মিত্ৰতা মানে অবিভাজিত মিত্ৰতা হ'ব লাগিব। সাম্প্ৰদায়িক ৰাজনৈতিক দল, অগণতান্ত্ৰিক ৰাজনৈতিক দলক বাদ দি আমাৰ যিমানকেইটা গণতন্ত্ৰপ্ৰেমী গণতান্ত্ৰিক ৰাজনৈতিক দল আছে আৰু অসাম্প্ৰদায়িক ৰাজনৈতিক দল আছে, অসমপ্ৰেমী ৰাজনৈতিক দল আছে, আমি গোটেইকেইটা একেলগে আগবাঢ়িলেহে বিজেপিক পৰাজিত কৰাটো একেবাৰে সহজ হয়। আমি সেইটো নীতিত বিশ্বাস কৰোঁ। আৰু তাৰ কাৰণে আমি যোৱা 3 বছৰে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান, প্ৰতিকূল পৰিস্থিতি, নীতিগত বিৰোধ এইবোৰ থকা স্বত্বেও বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত বিজেপি চৰকাৰখনক মানে শাসনৰ পৰা অপসাৰণ কৰি এখন গণমুখী, এখন ভাল চৰকাৰ, এখন জাতীয় দায়বদ্ধতা সম্পন্ন চৰকাৰ আমি যাতে ৰাইজক উপহাৰ দিব পাৰোঁ, তাৰ কাৰণে আমি এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণে বেদপ্ৰদা আছে বা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি আছে, আমি সকলোৱে জানো যে আজি এসপ্তাহমান আগত আমাৰ বিৰোধী ঐক্য মঞ্চ, য'ত কংগ্ৰেছ নাই, এটা সময়ত কংগ্ৰেছ আছিল, আমি বিৰোধী ঐক্য মঞ্চত এটা প্ৰস্তাৱ লৈছোঁ, আমি অফিচিয়েলি এটা প্ৰস্তাৱ লৈছোঁ যে কোনো অৱস্থাতেই যাতে বিৰোধী ঐক্যটো মানে মানে সলনি নহয়, এইটোত যাতে ক্ষতি নহয়, আৰু সকলো পৰ্যায়লৈকে আগবাঢ়ি গৈ আমি যাতে ত্যাগ স্বীকাৰ কৰি হ'লেও এই মিত্ৰতাটো আমি অব্যাহত ৰাখিব পাৰোঁ। কাৰণ আমি চৰকাৰখন ক্ষমতাৰ পৰা আঁতৰাব লাগিব, আৰু যদি আমি চৰকাৰখন আঁতৰাব নোৱাৰোঁ তেতিয়াহ'লে তাৰ কাৰণে আমিয়ে ৰেছপঞ্চিবল হ'ম। কাৰণ আমি এইবিলাক কাক কিমান চিট লাগে, কোনে ক'ত খেলিব, এইবিলাকত লাগি থাকিলে আমাৰ মূল যিটো লক্ষ্য তাৰ পৰা আমি আঁতৰি আহিব লগা হ'ব। আৰু সেইকাৰণে আমাৰ নীতি এইটো যে যিকোনো পৰ্যায়লৈকে গৈ হ'লেও, লাগিলে ত্যাগ স্বীকাৰ কৰি হ'লেও আমি মিত্ৰতাটো অব্যাহত ৰাখিম। গতিকে আমি আশা কৰোঁ যে যিটো বিষয় লৈ পেলাই এটা বিতৰ্ক হৈছে, এই বিষয়টো অতি সোনকালে অৱসান হ'ব বুলি আমি আশা কৰোঁ। জ্ঞানশ্ৰী, মই পোনে পোনে সোধোঁ যে মই খুব অপেনিং ৰিমাৰ্কছটো লৈ পেলাই মই আকৌ চাইডুলৰ ওচৰলৈ আহিব, যিহেতু পলিটিকেলি চাইডুলে কথাখিনি ক'ব। মই কিমান সত্য মই নাজানো, কিন্তু মোৰ হাতত কিছু তথ্য এনেকৈও আহিছে যে মৰিয়নি সমষ্টিৰ আপুনি অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ, আপোনাক লৈ কিছু সমস্যাৰ সৃষ্টি হৈছে। আপুনি চৰকাৰী চাকৰি এৰি আহিছে ৰাজনীতিলৈ, এই পৰিৱেশটোৰ পিছত মই শুনিছোঁ, মই কোৱা নাই যে 100% শুদ্ধ মোৰ তথ্যখিনি, কি ভাবে আপুনি কথাটো? মই প্ৰথমটো ক'ব বিচাৰোঁ, মিত্ৰতাটো বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্বাচনটো দলৰ বাবে প্ৰয়োজনীয় যিমান, তাতকৈ বেছি প্ৰয়োজনীয় অসমখনৰ বাবে। অতি উগ্ৰ সাম্প্ৰদায়িক চিন্তাধাৰাৰ এনে এটা দল আমাৰ সন্মুখত আছে যি সাংগঠনিকভাৱে শক্তিশালী, কিন্তু একে সময়তে ইমান উগ্ৰ সাম্প্ৰদায়িক মৌলবাদে আমাক ভৱিষ্যতে কোনটো দিশলৈ লৈ যাব, এই কথাটোৰ উপলব্ধি আমাৰ সকলোৰে আছে। গতিকে যিকোনো উপায়েৰে আমি সকলো মিলি এই দলটোক প্ৰতিহত কৰাটো এই সময়ত আটাইতকৈ ডাঙৰ আহ্বান। আৰু এইটো যদি মুহূৰ্তত মিত্ৰতা নহয়, তেতিয়াহ'লে অসমৰ ইতিহাসৰ বাবে সেই দিনটো ইতিহাসত লিপিবদ্ধ থাকি যাব যে আমাৰ দুৰৱস্থাৰ কাৰণে আমি সকলো জগৰীয়া, আৰু এই দিনটোত আমাৰ অসমৰ ইতিহাসে অন্ধকাৰ ভৱিষ্যতৰ দিশে এটা খোজ পেলাইছিল। গতিকে মিত্ৰতা হোৱাটো আটাইতকৈ দৰকাৰী কথা। দ্বিতীয়তে, আমি মিত্ৰতাটোৰ বাবে সোনকালে কিয় বিচাৰি আছো, মই যোগদান কৰিছিলোঁ 5 তাৰিখে, আজি 25 তাৰিখ, 20 দিন হ'ল। অখিল গগৈদেৱৰ বিধানসভা আৰু থাওৰা বিধানসভা নিৰ্বাচনত মই নিজে মিনিমাম দিনটোত 10খনকৈ ৰাজহুৱা সভা কৰিছোঁ, মই অকলশৰীয়াকৈ, অখিল গগৈদেৱৰ জেলত থকাৰ সময়তো। আজি 20টা দিনত মই বহি আছোঁ, মাৰ্ঘেৰিটালৈ এদিন গৈছোঁ, আৰু সভাপতি মহোদয়ে মোক কৈছে যে যেতিয়ালৈকে মিত্ৰতাৰ সিদ্ধান্ত শেষ নহয় তেতিয়ালৈকে আমি ফিল্ডলৈ যাব নোৱাৰোঁ, কাৰণ প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাক বিচাৰিছে। কেম্পেইনিং কৰিবলৈ যোৱা মানে এটা ভুল বুজাবুজিৰ সৃষ্টি হয়, কংগ্ৰেছত ভুল বুজাবুজিৰ সৃষ্টি হয়, আমাৰ দলীয় প্ৰাৰ্থীৰ মাজতো হয়, আৰু প্ৰাৰ্থীসকলো সেই মৰ্মে ৰৈ আছে। কিন্তু এইটো সঁচা কথা, কাৰণ তেওঁলোকে ভাবিছে মই কাম কৰিম, টিকেটটো বা পাম নে নেপাম, গতিকে এটা হতাশাত সকলো ভুগিছে। সেইবাবে আমি বিচাৰিছোঁ যে প্ৰাৰ্থিত্ব কোন হ'ব এইটো জনাটো খুব দৰকাৰী। আপুনি মৰিয়নিৰ প্ৰসংগত সুধিলে, মই এইটো কথা আগতীয়াকৈও স্পষ্ট কৰিছোঁ যে মই
টিকেট বিচাৰি মোৰ বাবে টিকেট বিচাৰি মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি ৰাইজৰ দললৈ অহা নাই মই সাম্প্ৰদায়িক শক্তি এটাৰ বিৰুদ্ধে এটা পথ পৰিৱৰ্তন হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবি নিৰ্বাচনলৈ জড়িত হ'বলৈ আহিছোঁ আপুনি যেটো কথা কৈছে মই নিশ্চয়কৈ এটা কথা মই ভাল পাইছোঁ যে যিসকল ব্যক্তিয়ে ভাবিছে মোক যোগ্য বুলি মই তেখেতসকলক ধন্যবাদ জনাব বিচাৰো আৰু এটা কথা মই স্পষ্ট কৰিব বিচাৰো মৰিয়নিত ৰাইজৰ দলৰ সাংগঠনিক ভিত্তি যথেষ্ট শক্তিশালী আমাৰ দেবাংগ সৌৰভ গগৈ আছে পাপৰি গগৈ আছে কটনৰ এক ষ্টুডেণ্ট দেবাংগদা IIMৰ এক ষ্টুডেণ্ট আমাৰ অৰিন্দম গগৈ আছে অখিল গগৈদেৱৰ ভাতৃও হয় তেখেতে দীৰ্ঘদিন ধৰি সাংগঠনিকভাৱে কৃষক মুক্তিৰ লগত যথেষ্ট কাম কাজ কৰি আছে গতিকে ৰাইজৰ দলৰ এই সময়ছোৱাত মৰিয়নিত প্ৰাৰ্থী যোনেই নহওক মই এইটো কথা দৃঢ়তাৰে ক'ব বিচাৰো যে আমি ৰূপজ্যোতি কৰ্মীক প্ৰতিহত কৰি তাত ৰাইজৰ দলৰ প্ৰাৰ্থীজনে এবাৰ নিৰ্বাচনত জয়লাভ কৰিব নিশ্চয় সাইদুল ইছলাম ওপেনিং ৰিমাৰ্কছ মই বিৰতিৰ সময় হ'ল কিন্তু মই এটা ৰিমাৰ্কছ আপোনাৰ পৰা ল'ব বিচাৰিছোঁ যে এই গোটেই সকলৰ কথা শুনাৰ পিছত গৌৰৱ গগৈৰ মন্তব্য জনাৰ পিছত আপোনাৰ কেনেকুৱা লাগিছে পৰিৱেশটো হ'বনে য'ত হ'বনে য'ত হ'ব মোৰ কেনেকুৱা লাগিছে তাৰ কথা নহয় ডাঙৰ কথাটো হ'ল এই গোটেই মানে মহাজোঁটৰ যিটো মহাজোঁটৰ কথা আপুনি আজি আনিছে এই বিষয়টো লৈ পেলাই অসমৰ মানুহে কি ভাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে কৈছে যে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অসমৰ খাতিৰত তেওঁলোকে মিত্ৰতা বিচাৰিছে যদি কেনেবাকৈ মিত্ৰতা নহয় যাৰ কাৰণে মিত্ৰতা নহয় বা যিটো যিকেইটা দলৰ মাজত মিত্ৰতা নহয় কেনেবাকৈ এই দলকেইটাক আমি অসম বিৰোধী বুলি ধৰি ল'ম নে নাই কাৰণ এইটো এটা অত্যন্ত বেছিক কুৱেশ্যন এই বেছিক কুৱেশ্যনবিলাক আঁতৰি পেলাই মিত্ৰতা প্ৰসংগটো কথা পাতি থাকিলে নহ'ব তেওঁলোকে সঁচাকৈ অসমৰ স্বাৰ্থৰ কথা যিটো তেওঁলোকে কৈ আছে বাৰে বাৰে সঁচাকৈ তেওঁলোকে অসমৰ স্বাৰ্থত মিত্ৰতা কৰিব বিচাৰে নে নাই সেই কথাটো অত্যন্ত স্পষ্ট হ'ব লাগিব যদি মিত্ৰতাৰ প্ৰসংগটো আৰু এটা কথা আছে মিত্ৰতা দুই ধৰণৰ আছে এটা আছে পোষ্ট পোল এটা প্ৰি পোল এতিয়া চাব বিজেপিৰ এটা মিত্ৰতা আছে সেইটো অলৰেডি এটা মেকানিজম চলি আছে সেইটো ছেট মিত্ৰতা তেওঁলোকে আসন বুজাবুজি কথাহে আলোচনা কৰিব এতিয়া এই মুহূৰ্তত যদিও আমি কৈছোঁ যে মিত্ৰতা ভংগ হ'ব নেকি মিত্ৰতাত এই মুহূৰ্তত আছেনে নাই বিৰোধী শক্তিৰ মাজত মিত্ৰ শক্তি এটা পাৰ্চেপশ্যনত আছে যে গোটেইকেইটা দল লগ হ'ব পাৰে এটা মিত্ৰ শক্তি হ'ব পাৰে ইয়াৰ আগতে আছিল অসম বুলি এটা মিত্ৰ শক্তি আছিল সেইটো ভংগ গতিকে এই মুহূৰ্তত মিত্ৰ শক্তি আছেনে নাই এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই মিত্ৰ শক্তিটোৰ পৰা অসমে কি আশা কৰে কেৱল মিত্ৰতা তেওঁলোকে কৰিব কেণ্ডিডেট দিব সেই কেণ্ডিডেটক অসমৰ মানুহে ভোট দিব এই ধৰণৰ কথাটো যদি কোনোবা ভাবি পেলাই গোটেই কথা বতৰা আগবঢ়াই আছে ফেচবুক লাইভ কৰি আছে মিডিয়া বাইট দি আছে তেতিয়াহ'লে এইটো এটা অত্যন্ত ভুল কাম হৈ আছে আৰু এই ভুল কামটো তেওঁলোকে কৰিছে তেওঁলোকৰ নিজা ৰাজনৈতিক অংক আছে আমাৰ ক'ব লগা নাই মূল কথাটো হৈছে যিহেতু অসমৰ কথাটো কৈ আছে মই কৈছোঁ যে অসমৰ স্বাৰ্থত যদি মিত্ৰতা ভংগ হয় বা মিত্ৰতা গঠন নহয় তেতিয়াহ'লে এই যাৰ কাৰণে মিত্ৰতা নহ'ল বুলি আমি ধৰি ল'ম বা ভাবিম অসমৰ মানুহে সেইকেইটাক অসম বিৰোধী মানুহ বুলি ধৰি ল'ম নে নাই এইটো এটা প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে মিত্ৰতা এটা হ'বৰ কাৰণে প্ৰথম লাগে এটা উমৈহতীয়া চিন্তা উমৈহতীয়া চিন্তাটো কেৱল বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰতিৰোধ এতিয়ালৈকে মই সেইখিনি বুজি পাইছোঁ উমৈহতীয়া চিন্তাটো থাকিব এইটো অত্যন্ত ৰাজনৈতিক কথা কিন্তু অসমৰ কাৰণে আজি তাৰিখৰ সমস্যাটো আছিল 30 লাখ নিবনুৱাক কোনে নিযুক্তি দিব 30 লাখ নিবনুৱাৰ মুক্তিৰ পথ কি অসমৰ যিখিনি মৌলিক সমস্যা কৃষিক লৈ পেলাই সমস্যা এই গোটেই সমস্যাবিলাকৰ পথ কি পথ বিৰোধীয়ে দিব এই গোটেই কথা বতৰাখিনি বেছি জোৰকৈ আলোচনা হ'ব লাগিছিল তাকে নকৰি পেলাই আজি প্ৰায় 6টামান মাহ গোটেই কথাটোত মিত্ৰতা প্ৰসংগত আমি আলোচনা কৰি আছোঁ আৰু প্ৰায় এটা মাহমান ধৰি মাজে মাজে মিত্ৰতা সম্পৰ্কত টেলিভিশ্যনত টক শ্ব' হৈছে তাতকৈ যদি তেওঁলোকে এই গোটেই বিষয়খিনি অত্যন্ত গোপনে এটা ষ্ট্ৰেটেজি ৰাখিব পাৰিলে যিটো কিছু পৰিমাণে মই ভাবোঁ যে ৰাইজৰ দলতকৈ AJPয়ে অসম জাতীয় পৰিষদে কিছু পৰিমাণে ৰিষ্ট্ৰেণ্ট হৈ পেলাই গোটেই কথা বতৰাখিনি আগবঢ়াব চেষ্টা কৰিছে গোটেই কথাখিনি মিডিয়া কেন্দ্ৰিক নহয় পেলাই তেওঁলোকে অলপ বেক দৰত বা ক্ল'জ দৰত কথা পাতিব খুজিছে এই কথাটো এটা লক্ষণীয় বিষয় তুলনা আমি কৰিব লাগিব আৰু এটা কথা কওঁ সেইটো হৈছে কংগ্ৰেছ এটা অত্যন্ত পুৰণা দল তেওঁলোকৰ 100 বছৰীয়া ইতিহাস বুলি কয় যে কোনে ক'ৰ পৰা কেনেকৈ লয় এইটো বেলেগ কথা এই দলটোৱে কেতিয়াও নিৰ্বাচনী যিটো চিট শ্বেয়াৰিঙৰ বিষয় মিত্ৰতা এটা অন্য প্ৰসংগ চিট শ্বেয়াৰিংটো কেতিয়াও নিৰ্বাচন ঘোষণাৰ আগত ইমান আগতীয়াকৈ কৰা আমি অন্য ৰাজ্যত দেখা নাই গতিকে এই গোটেই প্ৰসংগটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ আৰু এটা অন্য গুৰুত্বপূৰ্ণ কথাটো হৈছে য'ত কংগ্ৰেছ দলটো ক্ষমতাৰ পৰা আঁতৰি পেলাই দীৰ্ঘকাল নাই তাত আপুনি চাব তাত এটা আঞ্চলিক ৰিজনেল পাৰ্টিৰ উত্থান হৈছে মমতা বেনাৰ্জীৰ পৰা আমি আৰম্ভ কৰিছোঁ মমতা বেনাৰ্জীৰ পৰা আৰম্ভ যদি কথা প্ৰায় 40-45 বছৰ কংগ্ৰেছৰ শাসনত নাই গতিকে এনেকুৱা প্ৰসংগত এই যিটো স্কুল অফ ভোট কংগ্ৰেছৰ যিটো এটা ভোট পিছফালৰ যিটো এই মুহূৰ্তত ভোট আছে সেই ভোটখিনিক লৈ পেলাই ধৰক এক প্ৰকাৰ এটা ইফাল সিফাল হৈছে AJPৰ ভোট বেছটো মোটামুটি এটা অসমৰ জাতীয়তাবাদী ধাৰণাৰ লগত সংপৃক্ত হ'লেও এক প্ৰকাৰ বিজেপি বিৰোধী ভোট এই গতিকে এই বিজেপি বিৰোধী ভোটখিনি আটাইতকৈ যিটো ডাঙৰ এই মুহূৰ্তত দল অসমত আছে
যিটো কংগ্ৰেছ বুলি তেওঁলোকে দাবী কৰে সেই দলটোৰ 100টা সমষ্টি খেলি পেলাই 40টা 45টা 50টা সমষ্টি জিকিব পাৰে বুলি এই মুহূৰ্তত অসমৰ যে ভাবে নাই কাৰণ এইটো বস্তু দেখা গৈছে যে নিৰ্বাচন আহিছে মিত্ৰতা হ'ব মিত্ৰতা হ'লে আপোনাৰ কেণ্ডিডেট ঘোষণা হ'ব নিৰ্বাচন হ'ব মানুহে মানে জাপি পৰি ভোট দিব আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি উফৰি যাব এই ধৰণৰ কথা বতৰাবিলাক মই ভাবো অলপ অলিক হৈ আছে আৰু এই অলিকৰ মাজত থাকিলে কিন্তু নিৰ্বাচনৰ কথাটো অলিক নহয় পেলাই বাস্তৱত যিটো মানে ভয় কৰি আছে সেই কিন্তু বাস্তৱ হ'বলৈ গৈ আছে নিশ্চয় মই আৰু এটা বিৰতি ল'বলৈ তাৰপিছত ৰাছেল দা মই আপোনাৰ ওচৰলৈ গৈ পেলাই বিদায় দিম তালুকদাৰ ডাঙৰীয়া আৰু কাঠাৰ ডাঙৰীয়া আপোনালোককো বিদায় দিম মই ৰাখি নথওঁ ইমান সময় মই মাত্ৰ যি কি নহওক ইয়াৰ পিছত আপোনাৰ কিবা আহ্বান আপোনাৰ কিবা ক'ব লগা খুব চমুকৈ ৰাছেল দা কথাটো হৈছে যে চাহিদুলটো শুনিলো মই দুটা কথা থাকে যে চাহিদুলে টিভি ষ্টুডিঅ'ত বহি যি ষ্টাইলত বা যি ধৰণে কথাখিনি উত্থাপন কৰিছে কালি মনোৰঞ্জন সন্মানীয় বিধায়ক মনোৰঞ্জন দাই আনধৰণে ইন্তি কাঠাৰ ডাঙৰীয়া আনধৰণে কৰিব তো ঠিক তেনেকে তৃণমূলৰ প্ৰেক্ষাপটটো এটা বেলেগ ধৰণৰ প্ৰেক্ষাপট আৰু ডিএমকেৰ প্ৰেক্ষাপটটো এটা বেলেগ ধৰণৰ প্ৰেক্ষাপট সকলো ৰাজনৈতিক দলৰ যি ৰাজনৈতিক দল এটা যেতিয়া গঠন হয় শিৱসেনাৰ যিটো প্ৰেক্ষাপট সেই সকলো বেলেগ বেলেগ কিছুমান আদৰ্শ আৰু বেলেগ বেলেগ পৰিৱেশৰ পৰা আমাৰ এটা সংগ্ৰামৰ ৰাজনীতিৰ মাজেৰে আমি আহিছোঁ ৰাজপথৰ সংগ্ৰাম কৰা ৰাজনীতিৰ মাজৰ পৰা আহিছোঁ আমাৰ কিছুমান কথা স্পষ্টতা থাকে যি স্পষ্টতাটো আমি 2 বছৰ আগৰ পৰা বিহালীৰ সময়টো কৈছিলোঁ যে এইটো কিয় হ'ল যে এজন প্ৰাৰ্থীয়ে এইটো কিয় তেওঁক সদস্যই নহয় কিয় ঘোষণা কৰিলে বিৰোধী ঐক্যৰ এজন প্ৰাৰ্থীক দিব লাগে বিভিন্ন সময়ত কিছুমান কথা কৈ আহিছোঁ কাৰণ কিয় কৈ আছোঁ আমি ৰাজনীতি কেৱল থাকি আমি ৰাজনীতি কৰিব বিচৰা নাই আমি ৰাইজৰ ওচৰত জবাবদিহি আৰু আমাৰ যিটো সংগ্ৰামৰ মাজেৰে যিটো এটা ৰাজনীতিৰ প্ৰেক্ষাপটত ৰাজনীতি ক্ষেত্ৰত ভৰি দিছোঁ আমাৰ সদায় এপ্ৰ'চবোৰ ডিফাৰেণ্ট হ'ব আমি কিন্তু এটা কথা কৈছোঁ যে কেইখন আসনত আমি বিচাৰি বা ক'ত আলোচনা হৈছিল কোনদিনাখন আলোচনা আছিল সেই কথাটো আপোনালোকক আজিলৈ আমি ৰাজহুৱা কৰা নাই কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ অসমৰ জনগণক কালিলৈকে যদি কোনোবাই চাহিদুলে যদি ভাবি থাকে যে ৰাইজৰ দলে কি যদি 20খন আসন বিচাৰি থৈছে কাৰণ এনেকুৱা এটা প্ৰপগেণ্ডা চলে যে ৰাইজৰ দলে কি যদি 20খন আসন বিচাৰি থৈছে 25খন আসন বিচাৰি থৈছে ৰাইজৰ দলে 15খন আসন বিচাৰিব লগাৰ প্ৰেক্ষাপটটো কি ৰাইজৰ দলৰ যে 65খন আসনত যে প্ৰাৰ্থীৰ যে প্ৰত্যাশী আছে আজি যে ৰাইজৰ দলৰ 65খন আসনৰ পৰা যদি আজি 12খন আসনলৈ সংকুচিত হওঁ যিসকল বঞ্চিত প্ৰাৰ্থী সেই বঞ্চিত প্ৰাৰ্থীবোৰৰ আমাৰ কৰ্ণাটকত চৰকাৰ নাই আমাৰ হিমাচল প্ৰদেশত চৰকাৰ নাই যে আমাৰ তাৰ পৰা ধন আহিব আমাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দিনৰ পিছত দিন ধৰি সমষ্টিত কাম কৰি আছে খাচতীয়া ধনৰ পৰা কষ্ট উপাৰ্জিত ধনেৰে যদি হয় বোলে ৰাজনীতি কৰিব নালাগে মানুহে যদি পইচা যদি নাহে পুঁজি নাহে তেতিয়াহ'লে ইলেক্ট্ৰল বণ্ডৰ যদি পইচা নাথাকে তেতিয়াহ'লে ৰাজনীতি কৰিব নালাগে তেতিয়াহ'লেতো আমি ৰাজনীতি কৰিবই নোৱাৰোঁ কাৰণ আমাকতো ইলেক্ট্ৰল বণ্ডততো কোনো আমাক টকা দিয়া নাই চ' আমি দায়বদ্ধ আমাৰ তৃণমূল পৰ্যায়ৰ যিবোৰ নেতা আছে সেই নেতাবোৰৰ ওচৰত যিবোৰ কৰ্মী তেওঁলোকৰ ওচৰত দায়বদ্ধ তেওঁলোকে যে প্ৰতিদিনে আজি নিৰ্বাচনলৈকে এমাহো নাই প্ৰতিদিনে যে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে যে ধন খৰচ কৰিব লগা হৈছে শেষ মুহূৰ্তত যদি এলায়েন্সৰ নামত যদি তেওঁৰ সেই আসনখন এৰি দিব লাগে সেই মানুহজনে সুইচাইড কৰিব লাগিব নাই আৰু তেওঁৰ কি ৰাজনীতি কৰাৰ অধিকাৰ নাই নেকি তেওঁৰ সংসদীয় ৰাজনীতিত প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ নাই নেকি সেইকাৰণে আমি দায়বদ্ধ আমি তৃণমূল কৰ্মীৰ ওচৰত ৰাছেল এতিয়া কি হ'ব মই সেইখিনি কথা আমি বাৰু বহুত সময় থকা হ'লে বিশদভাৱে আলোচনা কৰিব পাৰিলোঁ কিন্তু যদি বৰফ নগলে তেতিয়া চাওক বৰফ যেতিয়া আপুনি সূৰ্যৰ তাপত বৰফ এটুকুৰা ফ্ৰিজৰ ভিতৰৰ পৰা ওলাই আনি থয় যদি সূৰ্যৰ তাপ লাগে তেতিয়া বৰফ গলিবই যদি বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যদি কোনোবাই থিয় হ'ব বিচাৰিছে সেই তাপত বৰফ গলিবই লাগিব আৰু যদি বিজেপিৰ অপশাসনৰ পিছতো যদি কোনোবাই বৰফ গলাব বিচৰা নাই তেতিয়াহ'লে তেওঁলোকে বিজেপি পুনৰ ক্ষমতাত থকাটো বিচাৰিছে স্পষ্ট কথা ধন্যবাদ জনাইছোঁ ৰাছেল হুছেইন এইখিনি সময় দিয়াৰ বাবে মই তালুকদাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ তাৰপিছতে কাঠাৰ ডাঙৰীয়াৰ ওচৰলৈ যাম মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া ৰাছেল হুছেইনে স্পষ্টকৈ কৈছে যে যদি কোনোবা এলায়েন্সত আহিব নোখোজে বা নাহে বা এলায়েন্সটোক লৈ পেলাই যদি প্ৰশ্নবোধক চিন আহে
সেয়া নিশ্চয় এই চৰকাৰখনৰ বিৰুদ্ধে আপোনালোকৰ যিটো স্থিতি উমৈহতীয়া স্থিতি তাৰ প্ৰতি কৰা বিৰুদ্ধাচৰণ হ'ব বা নিবিচৰা কাম হ'ব মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ ক'বলগীয়া গোটেই প্ৰচেছটোক লৈ বা দলৰ স্থিতি কিবা যদি পৰামৰ্শ আপুনি দিয়ে আমাৰ স্পষ্ট কথা যে এইবাৰৰ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব লাগিব এইটো অসমৰ ৰাইজৰ দাবী সময়ৰ দাবী এতিয়া যেনেকৈ নেৰেটিভটো লৈ যোৱা হৈছে যেন বিৰোধী পক্ষৰ আসন বুজাবুজি যেন হোৱা নাই স্তব্ধ হৈ গৈছে এনেকুৱা কথা নহয় কাৰণ আমি ইতিমধ্যে বহুখিনি কথা আগবাঢ়িছোঁ এইটো জাতীয় পৰিষদে হওক বা আমি বামপন্থী পাৰ্টিয়ে হওক আমি বহুত দূৰ আগবাঢ়ি গৈছোঁ আৰু অখিল গগৈয়েও নিশ্চিতভাৱে কংগ্ৰেছৰ লগত বহুখিনি কথা বতৰা পাতিছে আৰু এইটো নিশ্চিতভাৱে তাত এটা সমাধান সূত্ৰ ওলাব কিন্তু আমি অধৈৰ্য হ'লেতো নহ'ব আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আশাবাদী যে এইবাৰ অসমৰ জনগণৰ যিটো আশা এই আশা পূৰণ কৰাৰ কাৰণে গোটেইকেইটা ৰাজনৈতিক দলে এৰা ধৰা কৰি হ'লেও আসন বুজাবুজি কৰিব আৰু এইটো ৰাইজৰ দলেও এইবাৰ নিশ্চিতভাৱে বুজাবুজিলৈকে আহিব আৰু তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰি আছে আৰু কংগ্ৰেছেও নিশ্চিতভাৱে আগ্ৰহ প্ৰকাশ কৰি আছে 2-4টা চিটক লৈ কথা বতৰা স্থিমিত হৈছে যদিও মই ভাবোঁ যে অচিৰে আমি 2-4 দিনত ভাৰতীয় জনতা পাৰ্টিতকৈ আগতে আমি আসন বুজাবুজি সমাধান কৰিব পাৰিম বিজেপি অগপৰ কি হ'ব সেই কথাটোহে ডাঙৰ কথা হৈছে বিজেপি বিপিএফৰ কি হ'ব সেইটো ডাঙৰ কথা হৈছে বিজেপি ইপিপিএলৰ কি হ'ব সেইটো ডাঙৰ কথা হৈছে আমাৰতো ডাঙৰ কথা হোৱা নাই আমাৰতো মোটামুটিভাৱে আমি এটা সমাধানৰ ৰাস্তাত গৈছোঁ আৰু অচিৰে আপোনালোকে ভাল খবৰ পাব ময়ো যেনেকৈ জানো এই আপোনালোকে এটা ভাল খবৰ নিশ্চিতভাৱে মানুহে পাব নিশ্চয় আমি বিৰোধী পক্ষ ঐক্যবদ্ধ হৈয়ে নিৰ্বাচন খেলিম আৰু এইটো একেবাৰে ধুৰুপ কথা আমাৰ কোনো সমস্যা হোৱা নাই 2-4টা চিটক লৈ পেলাই কথা পাতিবই পাৰি সেইটো ইলেকশ্যনৰ আগলৈকে পাতিব পাৰি নমিনেশ্যন দিয়ালৈকে পাতিব পাৰি নিশ্চয় নিশ্চয় তালুকদাৰ ডাঙৰীয়া এটা কথা কওঁ হয় হয় এইবাৰ একেলগে পশ্চিমবংগ তামিলনাডু চবতে ইলেকশ্যন হ'ব এই ৰাজ্যবিলাকতো বিৰোধী পক্ষৰ ঐক্যৰ প্ৰশ্নবিলাক আছে হোৱা নাই ইমান অসমত অধৈৰ্য হোৱাৰ কোনো কাৰণ নাই আমাৰ বুজাবুজি হ'ব আমি একেলগে খেলিম ধন্যবাদ জনাইছোঁ তালুকদাৰ ডাঙৰীয়া ঠিকে আছে বাৰু আপোনাৰ কথাখিনি এতিয়া কংগ্ৰেছৰ পৰাও আমি প্ৰতিক্ৰিয়া দেউদাদাই কৰিব কাঠাৰ ডাঙৰীয়া আপুনি 2খন আসন দিছে 5খন আসন দাবী কৰিছে এখন আসন হ'লেও আপোনাৰ মোটামুটি আপুনি আগবাঢ়ি যাব বুলি আপুনি কৈছে কিন্তু আপুনি কিমান আশাবাদী যে আপোনাৰ যিটো দাবী সেই দাবীৰ প্ৰতি কংগ্ৰেছে সমৰ্থন জনাব প্ৰথম আৰু দ্বিতীয় এই যিটো ৰাজ্য দল কেন্দ্ৰিক অচলাৱস্থা হৈছে আপোনাৰ কিবা পৰামৰ্শ থাকিব বিজেপিক ৰোধাৰ স্বাৰ্থত যিটো কথা আপুনি কৈ আছিলে আমাৰ APSC ফালৰ পৰা অপজিশ্যন ইউনিটি হ'ব লাগে এই কথাটোৱে আমি গুৰুত্ব বেছিকৈ দিছোঁ আমি অকলে যদি খেলোঁ ষ্টিল আমি ফাইট কৰিম আমি টকা আছেনে নাই এইবিলাক আমি চিন্তা নকৰোঁ আমি ষ্ট্ৰাগলিং পাৰ্টি টকা নোহোৱাকৈহে আমি ইলেকশ্যন কাম কৰি আছোঁ সেইকাৰণে আমি আশা কৰোঁ ইউনিটিটো হ'বই লাগিব আৰু চিট শ্বেয়াৰিং বা এলায়েন্সটো কোনে কি চিট ল'ব এই কথাবিলাক ৰিজনেবল বেচিছ চাই পেলাই কৰিব বুলি আমি আশা কৰিছোঁ এইবাৰ এতিয়াতো আমি ক'বলৈ নাই আমি আশা কৰোঁ ইউনিটি হ'ব আমি ইউনাইটেড অপজিশ্যন ইউনাইটেড হৈ আমি ইলেকশ্যনটো কৰিম ধন্যবাদ জনাইছিল হুছেইন মই এটি উভতি আহিছোঁ আলোচনাৰ মাজলৈ বেদবতৰ পৰা মই আপোনাৰ ওচৰলৈকে আহিছোঁ কথাটো হ'ল যে তেখেতসকলে তিনিটা দলৰ 3জন নেতা তেখেতসকলে যিখিনি কথা ক'লে যে হয় যদিও বা আলোচনা প্ৰক্ৰিয়াটো কিবা কাৰণত ক'ৰবাত ব্যাহত হৈছে বা ব্যাঘাত জন্মিছে কিছু কথা হয়তো আকৌ আলোচনাৰ মাজৰে বিচাৰ বিবেচনা কৰা হ'ব মই তেখেতসকলৰ যিখিনি কথা ব্যক্ত কৰিছে তাৰ উত্তৰ যদি বা তাৰ প্ৰতিক্ৰিয়া হিচাপে যদি আপোনাৰ পৰা জানিব বিচাৰোঁ মোৰ প্ৰতিক্ৰিয়া বা উত্তৰ বুলি তেনেকুৱাকৈ একো নাথাকে মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে আমাৰ দলে সাংগঠনিক কাম কাজ ইতিমধ্যে বহুত দূৰ আগুৱাই গৈছে
সময় পৰিৱৰ্তনৰ বুলি যাত্ৰা আৰম্ভ হৈছে সেই যাত্ৰাৰ প্ৰথম ফেজত যাত্ৰা শেষ হ'ল কালিৰ পৰা আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই গোলাঘাট যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া এনেকৈ তেওঁ যাত্ৰা আৰম্ভ কৰিব 2 তাৰিখলৈকে আৰু কালিৰ পৰা আমাৰ জাৰ্ণি আৰম্ভ হ'ব আৰু তাতে আমাৰ বিপুল ধৰণৰ ৰাইজে আমাক সঁহাৰি দিছে ইতিমধ্যে আপুনি মন কৰিব যে এই যিখন চৰকাৰ এইখন চৰকাৰে তেওঁলোকে আমি কৰা নীতিবিলাকৰ পিছে পিছে তেওঁলোক গৈ আছে তেওঁলোকে আশীৰ্বাদ যাত্ৰাও কৰিব বিচাৰিছে আমাৰ শুভেচ্ছা থাকিলে কিন্তু কথাটো হ'ল যে চৰকাৰখনে এতিয়ালৈকে 450 কোটি টকাৰ বিজ্ঞাপন দিছে 450 কোটি টকাৰ বিজ্ঞাপন দিছে ক'ৰবাত দলং এখন খুঁটা পুতিলেও বিজ্ঞাপন দিয়ে তাৰ কাৰণটো কি যে মানুহে ইতিমধ্যে গম পাইছে যে এই চৰকাৰখন প্ৰায় 2,20,000 কোটি টকাৰ ধাৰত পুত গৈ আছে আৰু তেওঁলোকে বিজ্ঞাপনত প্ৰতিদিনাই বিজ্ঞাপন দি তেওঁলোকে মানুহৰ মাজত এটা প্ৰচাৰ চলাইছে তেওঁলোকে ভাল কাম কৰি আছে যদি ভাল কাম কৰি আছে আশীৰ্বাদ যাত্ৰা ল'ব যাব নালাগে তেওঁলোকে বাৰু ঠিক আছে ৰাইজে ভাল কাম কৰিছে তেওঁলোকে আশীৰ্বাদ লৈছে এই জুবিন গাৰ্গক যে মৃত্যু ন্যায় দিব নোৱাৰিলে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা তেওঁলোকে ৰাইজৰ ওচৰত কৰিব লাগিব আৰু এই কথাবিলাক ৰাইজে এতিয়া আমাৰ এই যিকেইটা আমাৰ দলৰ মাজত মিত্ৰতাৰ কথা কৈছে তেওঁলোকে সংগঠন কৰিছে ৰাইজৰ পৰা তেওঁলোকে গম পাইছে যে এইবাৰ ৰাইজে ভোট দিবৰ কাৰণে সাজু বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে সাজু আৰু কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন হ'ব গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব সেই কথাটো অসমৰ ৰাইজে গম পাইছে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে আৰু সেইকাৰণে আমাৰ সন্মানীয় যিকেইটা বিৰোধী দল আছে ৰাইজৰ দল জাতীয় পৰিষদ CPM CPI SSLP এই গোটেইকেইটা বিৰোধী দলৰ নেতাই সেইকাৰণে গম পাইছে যে চৰকাৰখন গঠন কৰিবৰ কাৰণে বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন উফৰাই অসমত এখন সকলো ৰাইজে বিচৰা সকলো ৰাইজৰ শান্তি আৰু সকলো সমবিকাশৰ লগতে যে সকলোৰে সমান ধৰণৰ কাও ভয়মুক্ত এখন চৰকাৰ কৰিবৰ কাৰণে সকলোৱে বিচাৰিছে আৰু সেইটো কৰিবলৈ বিচাৰোঁতে মই আপোনাক কৈছোঁৱে যে চৰকাৰ সলনি হ'ব বুলি যিহেতু ৰাইজে সলনি কৰিবৰ কাৰণে বিচাৰিছে আৰু নেতাসকলেও বুজি পাইছে গতিকে সেইকাৰণে কোনে কোন সমষ্টিত প্ৰতিনিধিত্ব কৰিব কোনে ৰাইজক সেৱা কৰিব অখিল গগৈ কি দায়িত্ব ল'ব লুৰিণজ্যোতি গগৈ কি দায়িত্ব ল'ব মনোৰঞ্জন গগৈ কেনেকৈ ৰাজ্যক সেৱা কৰিব তেওঁলোকৰ মাজতো এটা সেইকাৰণে ৰাইজৰ পৰা তেওঁলোকৰ দাবী আহিছে ডিমাণ্ড আহিছে সেইকাৰণে চিট তেওঁলোকে বিচাৰিছে তাৰ মাজতে অখিল গগৈ ডাঙৰীয়াক হয়তো অসমৰ তেওঁ যিবিলাক সমষ্টিত কাম কৰিছে তাৰ ৰাইজে কৈছে এইবিলাক সমষ্টি আপুনি নেৰিব ঠিক তেনেকৈ লুৰিণজ্যোতি গগৈকো কৈছে সেইকাৰণে অকণমান হৈছে একেটা কথা আমাৰ সভাপতি মহোদয়ৰো হৈছে আমাৰ সভাপতি মহোদয়কো সাংগঠনিকভাৱে সকলোৱে বিচাৰিছে প্ৰতিবাদ কৰিছে মই এটা কথা দেবেন্দ্ৰ মই জাষ্ট আপোনাক অনুকিয়াই দিব খুজিছোঁ যে চৰ্চা চলিছে বা ৰাইজৰ দলৰ দুই এজনে লিখিছেও সামাজিক মাধ্যমত আজিকালি সামাজিক মাধ্যমটো আপুনি একেবাৰে অগ্ৰাহ্য কৰিব নোৱাৰে সমস্যাটো কংগ্ৰেছক লৈ নহয় সমস্যাটো কংগ্ৰেছৰ উমৈহতীয়া সিদ্ধান্তক লৈ নহয় সমস্যাটো হৈছে কংগ্ৰেছৰ একাংশ নেতাক লৈ মই উদাহৰণ এটা দিছোঁ যিখিনি দাদা চৰ্চা চলিছে মই কেনেকৈ এটা কৈছোঁ যে নাওবৈচা এৰিব নোৱাৰে তাত ৰকিবুলৰ প্ৰাৰ্থী আছে ৰকিবুল হুছেইনৰ প্ৰাৰ্থী আছে সন্মানীয় সাংসদ সেই এখন এৰাত দেৱব্ৰত শইকীয়া ডাঙৰীয়া বা প্ৰদ্যুৎ বৰদলৈ কোনো প্ৰব্লেম নাই মাৰ্ঘেৰিটা এৰিব নোৱাৰে তাত প্ৰদ্যুৎ বৰদলৈ কোনোবা কেণ্ডিডেট আছে পুত্ৰ আছে সেইখন এখন এৰাত দেৱব্ৰত শইকীয়া বা ৰকিবুল হুছেইনৰ কোনো আপত্তি নাই মন্দিয়া এৰিব নোৱাৰে তাত দেৱব্ৰত শইকীয়াৰ মানুহ আছে সেইখন এখন এৰাত আকৌ ৰকিবুল হুছেইন বা প্ৰদ্যুৎ বৰদলৈৰ সমস্যা নাই এতিয়া এনেবিলাকৰ যদি কথা হয় তেতিয়াহ'লে তাত গৌৰৱ গগৈ দুৰ্বল হ'বই যদি কংগ্ৰেছটো নাথাকে যদি এইখিনি কথা সঁচা হ'ব চৰ্চা চলা কথাখিনিয়ে কৈছোঁ যে হয় আমিও কিছুমান কথা শুনো যে কংগ্ৰেছত এই নেতাৰ যিটো প্ৰাৰ্থী যে মোৰ প্ৰাৰ্থী মোৰ কেণ্ডিডেট এই কথাটো হেনো বেছিকৈ চলিছে আৰু মূল অন্তৰায় মিত্ৰতা অকণমান জ্যোতি পৰা বা অকণমান প্ৰশ্নবোধক চিন্তু অহাৰ এইটোৱেই কাৰণ শুনিত এইটো কথা একেবাৰে সত্য নহয় এইটো অসত্য কথা কাৰণ আমাৰ এই নেতাসকলে দল নচলায় আমাৰ হাইকমাণ্ড আছে আমাৰ সন্মানীয় স্ক্ৰিনিং কমিটি এখন সমিতি অধ্যক্ষ ক'বলৈ দিয়ক অকণমান সময় ক'বলৈ দিয়ক যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানে ইতিমধ্যে কোন সমষ্টিত কেনেকুৱা ধৰণৰ প্ৰাৰ্থী তেওঁ ইতিমধ্যে তথ্য সম্বলিতভাৱে তেওঁ বৈঠক অনুষ্ঠিত কৰিছে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আছে আৰু এতিয়া আপুনিতো মন কৰিব যে অখিল গগৈ ডাঙৰীয়া ৰাহুল গান্ধীৰ লগতো কথা পতা বুলি কৈছে তেওঁলোকে চিঠি পত্ৰ লিখিছে গতিকে সেই গণতান্ত্ৰিক ব্যৱস্থাটো আমাৰ তাত আছে আৰু যিসকল প্ৰাৰ্থীৰ জিকাৰ পচিবিলিটি বেছি সেই ৰাইজৰ দলেই হওক জাতীয় পৰিষদেই হওক কংগ্ৰেছৰেই হওক সেই বস্তুটো স্ক্ৰিনিং কমিটিয়ে পৰ্যালোচনা কৰিব স্ক্ৰিনিং কমিটিয়ে পৰ্যালোচনা কৰাৰ পিছত আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ মাজত আলোচনা কৰি হ'ব আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ বৈঠক হ'ব নিৰ্বাচন কমিটিৰ বৈঠক হ'ব ইয়াত কোনোবা নেতাই কাৰোবাক প্ৰৰোচিত কৰিব বা কোনোবা নেতাই কাৰোবাক আশ্ৰয় দি ৰাখিব কোনোবা নেতাৰ ছাতিৰ তলত থাকিল বুলিয়ে যে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব সেই কথা যিটো কথা ওলাইছে সেইটো কথা অৰ্ধসত্য কোনোবাই কাৰোবাক মৰম কৰিব পাৰে কোনোবাই কাৰোবাৰ কথা ক'ব পাৰে এতিয়া দীৰ্ঘদিন ধৰি ধৰক মোৰ লগত এজনে মোৰ লগত সহযোগিতা হিচাপে কাম কৰি আছে মই তেখেতক সমৰ্থন জনাব পাৰোঁ কিন্তু সেইটো কথা নহয় আমি পৰ্যালোচনা কৰি চাব লাগিব যে এই সমষ্টিটোত কোনজন প্ৰাৰ্থী জিকিব
কোনজন প্ৰাৰ্থীয়ে তেওঁ দীৰ্ঘদিন ধৰি কাম কৰি আছে, কোনজন প্ৰাৰ্থীৰ বিশ্বাসযোগ্যতা আছে, কোনজন প্ৰাৰ্থীৰ ব্যক্তিত্ব আছে, কোনজন প্ৰাৰ্থীক ৰাইজে বিচাৰে, সেই কথা বতৰাবিলাক পৰ্যালোচনা হ'ব আৰু তেনেধৰণে আচলতে শেষ মুহূৰ্তত সিদ্ধান্ত হ'ব। নিশ্চয় মই ইজনে সিজনৰ ইটো দলে সিটো দলৰ বাবে কেম্পেইনিং কৰি একত্ৰ হাতে হাত ধৰি আগবাঢ়ি যাব পাৰিব লাগিব। ৰাইজৰ মাজলৈ আমি যদি অকলে বিভাজনৰ কথাখিনিয়ে লৈ যাওঁ, মূল লক্ষ্য উদ্দেশ্যবোৰ লৈ যাব নোৱাৰো, সময় কম থাকে, আমি পিছ পৰি ৰম। গতিকে সেইখিনিৰ ক্ষেত্ৰত মই বিচাৰো যে মই আজি অখিল গগৈৰ যিদৰে শিৱসাগৰত কাম কৰিছিলোঁ নুৰুণজ্যোতি গগৈদেৱৰ দৰেও কৰোঁ, দেৱব্ৰত শইকীয়াদেৱৰ বাবেও কৰোঁ। গতিকে সেইখিনি কাম কৰিবলৈ যাওঁতে আজি যাত্ৰা এটা কৰোঁতে আপত্তি নাই, কিন্তু মই যদি আপুনি নিজেও বুজি পায়, ময়ে যদি আজিৰ দিনটোত গৈ কোনোবা এটা সমষ্টিত থিয় হওঁ বা অখিল গগৈদেৱ থিয় হয়, আমাৰ যিকোনো ব্যক্তি বিতৰ্ক এটা হ'ব কিন্তু যে আমাৰ পাৰ্টীখন ঠিক হোৱা নাই, কিয় থিয় হ'ল। গতিকে সেই প্ৰশ্নটোত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয়, যাতে মিত্ৰতাৰ মাজত এটা সমস্যাৰ সৃষ্টি নহয়, সন্দেহ প্ৰশ্নবোধক চিন এটা নাহে, তাৰ বাবে আমি ৰৈ আছো আৰু আমি আশাবাদী আৰু আমি আশা কৰিম যে সোনকালে মিত্ৰতা হওক আৰু আমি সকলো সৰ্বশক্তিৰে এই মুহূৰ্তত যুঁজো। চাইদুল, মই শেষত আহিম যে এই গোটেইখিনি কথা আমি শুনিলোঁ। এফালে সুসজ্জিত বিজেপি সাংগঠনিকভাৱে, সামগ্ৰিকভাৱে তাত ডিচিডেণ্ট হ'লেও তেখেতসকলে নিয়ন্ত্ৰণ কৰাৰ যিটো তৰিকা আমি যোৱা নিৰ্বাচনটো সমূহত দেখিছোঁ। আৰু এফালে এইখিনি মই আজিৰ তাৰিখত কৈছোঁ, ধৰক মই কি বুলি ক'ম, বিশৃংখল বুলিও ক'বলৈ নাযাওঁ, কিন্তু মতান্তৰ হৈ আছে মানে গোটেই বস্তুটো। বিশেষকৈ যদি কম্প্ৰমাইজ কোনোবাই নকৰে, বিশেষকৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ ভিতৰত, তেতিয়াহ'লে পৰিণতি কি হ'ব সেয়া ৰাইজে দেখি আছে। ত্যাগ শব্দটো ব্যৱহাৰ কৰক, কম্প্ৰমাইজ একজেক্টলি ত্যাগ কোনোবাই ত্যাগ, একজেক্টলি আপুনি একদম থেংক ইউ, ত্যাগ, কম্প্ৰমাইজতকৈ ত্যাগ। গতিকে কি দেখিছে আপুনি? 2021 চনত যিটো নিৰ্বাচন আছিল সেই প্ৰেক্ষাপটটো আছিল সম্পূৰ্ণ বেলেগ। সেই প্ৰেক্ষাপটত অসমত দুটা দলৰ জন্ম লাভ কৰিছে আৰু সেই দল দুটাৰ লগত ঐক্যবদ্ধ হোৱাৰ পৰিৱেশটো নাছিল কাৰণে গোটেই নিৰ্বাচনী ফলাফলত কিন্তু 15টা সমষ্টি এনেকুৱা সমষ্টি আছে য'ত এই দল দুটাৰ পোৱা ভোটটো আৰু কংগ্ৰেছে পোৱা ভোটটো যদিও কেমেষ্ট্ৰি মেথামেটিক্স নহয়, এক ছেকেণ্ডত ধৰি লৈছোঁ যিটো মেথামেটিক্স, তেতিয়াহ'লে মানে সাহসীয়া পক্ষ যিটো এতিয়া আছে সেই পক্ষৰ 21টা, তেতিয়াহ'লে সেই ফলাফল চেঞ্জ হৈ যায়। 21টা সমষ্টি চেঞ্জ হোৱা মানে সাংঘাতিক ধৰণৰ এটা বেলেগ কথা। গতিকে ক'ৰবাত যে মিত্ৰতা এটা প্ৰসংগ উত্থাপন হৈছে, তাৰ প্ৰাসংগিকতা আছে। সেই প্ৰাসংগিকতাটোক ইমান দীঘলকৈ টানি নি পেলাই এই পৰ্যায়লৈকে যোৱা কথাটো কিন্তু অসমৰ মানুহে চাই আছে। মোৰ ক'ব লগা কথাটো আছিল এইটো যে অলপ আগতে আমি ব্ৰেকৰ সময়ত বেদনা মই এটা বিতৰ্ক কৰিছিলোঁ। মূল কথাটো আছিল কোনটো? মই ক'ব খোজা মোৰ ক'ব লগা কথাটো আছিল এইটো যে অসমৰ মানুহৰ স্বাৰ্থত যদি মিত্ৰতা কৰা হৈছে, মিত্ৰতাটো প্ৰথম মিত্ৰতা হ'ব লাগে যে এইকেইটা কাৰণত আমি অসমৰ স্বাৰ্থত এইখিনি কাম কৰাৰ স্বাৰ্থত এটা কমন মিনিমাম এজেণ্ডা আজি এটা বছৰে হ'ব লাগিছিল। তাৰপিছত চিট শ্বেয়াৰিং এটা বেকডৰৰ কথা। এতিয়া অসমৰ যে চাই আছে, স্ক্ৰীণখন চাই আছে, কিমান মেকানিজিম ইয়াতে আছে অসমৰ মানুহে দেখা নাই। আমি বিচাৰিছিলোঁ যে অসমত এটা শক্তিশালী বিৰোধী হওক, বা চৰকাৰ হ'লে আৰু বেছি ভাল কথা, নহ'লেও এটা শক্তিশালী বিৰোধী হওক, এনেকুৱা পৰিৱেশ এটা যিমানৰ কাৰণে এই অসমৰ স্ক্ৰীণখন চাই থকা যিটো পৰিৱেশ, সেই পৰিৱেশটো অসমত হোৱাটো আমি বিচাৰিছিলোঁ। মই শুভেচ্ছা দিছোঁ, আপোনাৰ মুখত ফুল চন্দন পৰিলে বেছি ভাল পাম, কাৰণ অসমত লাগে লাগে। এতিয়া গোটেই পৰিৱেশটোত অসমত এতিয়া 2,45,00,000 হিতাধিকাৰী আছে, এটা সাংঘাতিক ছিষ্টেম আছে। অপজিশ্যনে কোৱা নিচিনাকৈ ইলেকশ্যন কমিশ্যনক লৈ পেলাই বিভিন্ন কথা বতৰা আছে, নেৰেটিভ আছে, গোটেই কথা বতৰাখিনি সুসজ্জিত। তাৰপিছতো আপুনি চাব চোতাল বৈঠকৰ পৰা আৰম্ভ কৰি বিজেপি সকলেও কৰি আছে। তাৰমানে এইটো কোৱা নাই যে কংগ্ৰেছে বা অপজিশ্যনে কৰি থকা নাই, কৰি আছে। কিন্তু এই কথাটো এনেকুৱা হ'ব নোৱাৰে যে কোনোবা ফটো এখন মাৰি পেলাই সেই মানুহজনক লৈ যাবৰ কাৰণে আপুনি নেদেখুৱাব। কাৰণ আজিৰ তাৰিখত নেৰেটিভ, অপটিক্স, অৰ্গেনাইজেশ্যন, লিডাৰশ্বিপ, এইবিলাক কথা আপুনি লুকাই ৰাখিব নোৱাৰে, এইবিলাক পোহৰৰ নিচিনা হ'ব লাগিব। এতিয়া কথাটো আপুনি চাব, এগৰাকী ব্যক্তি, মই নাম ল'ব খোজা নাই, এগৰাকী ব্যক্তিয়ে আগদিনালৈকে হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিছে, বিজেপিক গালি পাৰিছে, গৌৰৱ গগৈতকৈ বেছি গালি পাৰা মানুহজন সেই মানুহজন। মই নাম ল'ব খোজা নাই, মই ক'ব খোজা কথাটো এইটো যে তেনেকুৱা কথা বতৰাবিলাকে যেতিয়া এটা ৰাতিৰ ভিতৰত চুইচ কৰে এটা পাৰ্টিলৈকে, তেতিয়া কথাটো
হয় তেওঁৰ এটা সমষ্টিত প্ৰভাৱ আছে নাই এইবিলাক বেলেগ বিষয় হাৰিব জিকিব অন্য বিষয় কিন্তু গোটেই কথাবিলাকে এটা সন্দিহান পৰিস্থিতিৰ সৃষ্টি কৰে এই সন্দিহান পৰিস্থিতি যেনেকৈ ভূপেন বৰা চুইচ কৰাটো সৃষ্টি কৰিছে একে সময়তে মিত্ৰতাৰ প্ৰসংগটোৰ এই কথাটো বাৰে বাৰে উত্থাপিত হৈছে মই অসমখনে ঘূৰি ফুৰিছোঁ আপুনি দেখিছে মই কেইটামান মাহত অত্যন্ত বেছিকৈ ঘূৰিছোঁ তাৰ মই এটা কথা ক'ব খোজোঁ যে অসমৰ মানুহে এই মুহূৰ্তত যিটো বিচাৰিছে সেইটো আছিল মিত্ৰতাৰ প্ৰসংগটো মানে বিৰোধীয়ে কোৱা নিচিনাকৈ কিন্তু ক'ৰবাত অসমৰ মানুহে এইটো কথা ভাবিবলৈ লৈছে যে কোনোবা এটা শক্তিয়ে মিত্ৰতাটো নোহোৱাটো বিচাৰিছে আৰু কোনোবাই কাৰোবাৰ আঙুলি ঠাৰত নাচিছে নেকি এই প্ৰসংগটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ মই মুকলিকে কোৱাৰ কাৰণে কোনো বেয়া পাব নালাগে মই নেৰেটিভ হয় বিজেপিয়ে নেৰেটিভটো আনিছে মই কৈছোঁ আপুনি কোৱা মতে মানি লৈছোঁ নেৰেটিভটো কাউণ্টাৰ কৰা দায়িত্ব কাৰ আপোনালোকৰ আছিল আপোনালোকৰ দায়িত্ব আছিল এতিয়া যদি কিন্তু মই এটা কথা কওঁ যে যিমানে এনে ধৰণৰ নেৰেটিভ ক্ৰিয়েট কৰাত বিভিন্নজনে সহযোগ কৰিব সিমানে বিজেপিয়ে নিজৰ আচলতে বিজেপিক আতৰা দায়িত্বটো বিচাৰি আছে যে বিজেপিক আতৰা দায়িত্ব সুনীল কুমাৰ ভূঞাৰ মন নহয় বিজেপিক আতৰা দায়িত্বটো জিয়াউৰ ৰহমান বেৰদা আৰু জ্ঞানশ্ৰীহঁতৰ কাৰণ আপোনালোকে ৰাজনৈতিক পাৰ্টি এটা কৰিছে আমাৰ কথাটো হ'ল যি ঘটি আছে তাক কোৱাৰ কাৰণে বিশ্লেষক আৰু সেই কামটো কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা কংগ্ৰেছে ভাল পায় কেতিয়াবা বিজেপিয়ে ভাল পায় মই জিয়াউদা এটা কথাই কৈছোঁ সন্মান সহকাৰে মই কৈছোঁ যে এটা কথা অসমৰ মানুহে যেনেকৈ নেতাবিলাকৰ মুখখনত আগদিনালৈকে যিটো কথা শুনে পিছদিনা যেতিয়া একেবাৰে এটা উল্টা কাম কৰি দিয়ে তেতিয়া কিন্তু প্ৰশ্নবিলাক উত্থাপন মাত্ৰ এটা বাক্য মই মাত্ৰ ক'ব খোজা কথাটো হৈছে মিত্ৰতা কৰাৰ কাৰণে যিটো মূল প্ৰসংগ আছিল সেইটো এটা বেলেগ বিষয় চিট শ্বেয়াৰিঙৰ মূল প্ৰসংগটো হ'ব লাগে এনেকুৱা জনসংখ্যা কাছাৰে 1,87,000 ভোট পাইছিল কংগ্ৰেছত কেতিয়াও 60,000 ভোট বেছিকৈ পাইছিল তেওঁ দাবী কৰা যিটো যুক্তি আছে ঠিক তেনেকৈ আজি এই পেনেলত থকা এগৰাকী অত্যন্ত সন্মানীয় ব্যক্তি মনোৰঞ্জন তালুকদাৰ তেখেত মই কৈছোঁ মই মুকলিকৈ কৈছোঁ একো বেয়া পাব লগা নাই যিগৰাকী দীপবায়ন বৰপেটা সমষ্টিৰ সাংসদৰ প্ৰাৰ্থী আছিল কংগ্ৰেছৰ তেওঁতকৈ গুণে কৰ্মই বহু ওপৰৰ মানুহ ব্যক্তিত্বত মই মোৰ ব্যক্তিগত জাজমেণ্ট দিছোঁ কিন্তু চাব মই ক'ব খোজা কথাটো হৈছে কি মই ব্যক্তিগত কথা মই থাকিব আপুনি বেয়া পালে থাকিব মোৰ ব্যক্তিগত মত মই দিছোঁ মই কৈছোঁ মোৰ দৃষ্টিত ব্যক্তিত্ব মনোৰঞ্জনৰ ওপৰত নহয় নেকি মই কৈছোঁ মনোৰঞ্জন মই ক'ব খোজা কথাটো হ'ল মোৰ পইণ্টটো হ'ল মনোৰঞ্জন তালুকদাৰে ভোট পাইছে 1 লাখতকৈ কম তেওঁ ব্যক্তিত্ব মই ব্যক্তিগতভাৱে ভাবোঁ দীপবায়নতকৈ ওপৰত কিন্তু দীপবায়নে ভোট পাইছে 6,37,000 মই ক'ব খোজা কথাটো হৈছে যদি সেই চিটটোত চিয়াৰ বাহাৰখন নকৰি পেলাই মিত্ৰতা কৰিলেহেঁতেন হয়তো ৰিজাল্টটো আৰু অলপ এতকৈ ভাল হোৱাৰ সম্ভাৱনা আছিল মই ক'ব খোজা কথাটো হৈছে মিত্ৰতাৰ এটা প্ৰেক্টিকেল গ্ৰাউণ্ড থাকিব লাগে মিত্ৰতাৰ এটা চিট শ্বেয়াৰিঙৰ এটা হিচাপ থাকিব লাগে এনেকুৱা কথা বতৰা হৈ পেলাই তাকে হৈ পেলাই যদি কেৱল যদি এনেকৈ বতা কথাবিলাক চুই থাকে চাইদুলক সন্মান জনাই এটা কথা ক'ব খুজিছোঁ যে টিভিত ক্ৰিকেট খেলখন চাই থকা আৰু ক্ৰিজত গৈ ক্ৰিকেট খেল খেলি থকাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আপোনাক অসন্মান কৰা নাই এটা দল চলাই বহুত মানুহে আৰু দলৰ আপুনি মানুহবিলাকক অসৎ এই কথাটো আপুনি এটা ধাৰণা ৰাইজক দিবলৈ চেষ্টা কৰিব নহয় এতিয়া আপুনি দুজন মানুহৰ মাজত এইজন ভাল সেইজন বেয়া আপোনাৰ ব্যক্তিগত মই ডিবেট নকৰোঁ ব্যক্তিগত দৃষ্টিভংগী কিন্তু আপোনাৰ নিচিনা মোৰ নিচিনা 1000জন মানুহে বহি পেলাইহে মনোৰঞ্জন তালুকদাৰক বা দীপবায়নক চিলেক্ট কৰিছে আপুনি মই এনেকুৱা এটা মন্তব্য কৰাৰ লগে লগে সেই 1000 মানুহজনক অসৎ বুলি এটা মেছেজ